আৰ্টিষ্টবিলাকৰ আজিকালি এইটোৱে চিন্তা অ'কে গান বনালোঁ ছাকচেছফুলো হ'লোঁ হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অযান্ত্ৰিকলৈ মই দ্বাৰা মোৰ সৈতে আছে OSS দ্য ভইচ তালুকদাৰ ন ভইচ তালুকদাৰ বাৰু যি কি নহওক থাম্বনেইল ইউ গাইজ আৰ স্মাৰ্ট ইনাফ দেখিলেই কোন আহি আছে অভিশইকীয়া থেংক ইউ ৱেলকাম টু অযান্ত্ৰিক অৱশেষত তোমাৰ কাৰণে বহুত গালি খাইছোঁ কিন্তু আমি কিমান গালি দিছে অভিশইকীয়া লাগে লাইক ময়ো গালি খাইছোঁ যিমান শ্ব' কৰিছোঁ এতিয়ালৈকে লাষ্টত গৈ পেলাই এটা কথা তুমি অযান্ত্ৰিক যোৱা নাই মানে মোৰ আল্টিমেট গ'ল হৈ গ'ল ন লাইক ফুলিছে নি জিম নগ'লেও হ'ব আমি বুজিছা লাইক মই ফাৰ্ষ্ট গান বনাম ছাকচেছফুল হ'ম দেন অযান্ত্ৰিক যাম মজা এইটোৱে লাগে য়েছ বঢ়িয়া বাৰু যি কি নহওক তোমালোক ঢেৰ কথা পাতি কৈছে কিন্তু তাৰ আগতে উলাটি ইজ বেক চ' আজি গোটেই ভিডিঅ'টো আগবঢ়াইছে উলাটি প্লিজ বিৰাট ধুনীয়া চাহ আপোনালোকে ট্ৰাই কৰক ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে যাব পাৰিব আৰু লগতে ইউ আৰ দ্য ফাৰ্ষ্ট আৰ্টিষ্ট যাক আমাৰ বাজেট বাঢ়িছে লাহে লাহে বুজিছা চ' উই হেভ এনাৰ্জি ড্ৰিংকছ এজ ৱেল ইয়া দি এনাৰ্জি ড্ৰিংক উইচ গিভছ আছ উইংছ চিয়াৰ্ছ এইটো ভাল টেষ্টটো ভাল হয় বঢ়িয়া লাগিছে ডুপ্লিকেট মাল দিয়া নাই কাম অন বঢ়িয়া চ' ফাইনেলি অভিশইকীয়াৰ লগত মোৰ বহুত দিনৰ পৰা কথা বতৰা চলি আছে সদায় মেছেজত বেচাই মোক লিখে ইউডিত আমাৰ গুৱাহাটীত জানো আপুনি ক'ত মই বিশ্বনাথ চাৰিআলি ইউডিত আমাৰ গুৱাহাটীত আপুনি ক'ত মই চান্দুবিত ইউডিত আপুনি ক'ত কেতিয়াও নিমিলে মানুহজন আহি তিনিবাৰমান উভতি গ'ল আপোনালোকক আজি কৈ আছোঁ সদায় আমাৰ কথা পতা হয় প্ৰতিবাৰে মই ঘূৰি যাওঁ মই তাত গৈ পেলাই গালিকেইটা খাওঁ এইবাৰো দিগদাৰ আছিলে আজি চ' ভাল লাগিলে হবি বহুত কথা পাতিব আছে প্ৰথম কথা যে থেংক ইউ ছ' মাছ যে তুমি আমাক ইমান ধুনীয়া ধুনীয়া মিউজিক গিফ্ট কৰিলা উই আৰ ছ' অনাৰ্ড থেংক ইউ ছ' মাছ আমাৰ EDM অনা মানুহজন এওঁ আছিলে ন অসমলৈ য়েছ ইলেক্ট্ৰনিক মিউজিক ন আছিলে কিন্তু মই তোমাৰ মানে কেনেকৈ মানুহৰ সাৰে সিমজুৱে সোমোৱা মানুহজন এইজনে আৰু বিৰাট ভাল কাম কৰিলা ইয়াৰ কাহাত সেই নে তুমি আছে ঘৰতে আছিলোঁ কি কৰি আছিলা ঘৰতে মিউজিক বনাই আছিলোঁ তাৰপিছত লাহে লাহে ভাবিলোঁ যে নাই ঘৰটো মাৰি থাকিলে নহ'ব অলপ ওলাই আহোঁ তাৰপিছত এতিয়া জাৰ্ণিটো বহুত দীঘল এতিয়া ক'ৰ পৰা শুনিব বিচাৰিছে প্ৰথমবাৰ কওঁ ন অ'কে ঘৰ ক'ত আছিলে ঘৰ শিৱসাগৰ অ'কে কিবা ক'বা নাই কি ক'ম আৰু অযান্ত্ৰিক শিৱসাগৰ বুলি লিখি দিব লাগিব তলত শিৱসাগৰ মানুহ সোমাই আছে ইয়াতে পেলাই চব ময়ো আকৌ আৰম্ভ নকৰোঁ বাৰু তাৰপিছত সৰুৰ পৰাই গানৰ লগত জড়িত বেক ভকেলিষ্ট আছিলোঁ মানে লিড ছিংগাৰটোৱে গাই যায় মই পিছফালে যদি সি লিৰিক্স পাহৰি যায় তেতিয়া মই মানে পিছফালে অলপ গাই দিওঁ তেনেকুৱা টাইপৰ আছিলোঁ সৰুৰ পৰাই মানে এইটো আগ্ৰহ আছিলেই তাৰপিছত প্ৰথমতে মোৰ ছাউণ্ড ইঞ্জিনিয়াৰ হ'বলৈ মন আছিলে সৰুৰ পৰাই তাৰপিছত মাহঁতক ক'লোঁ মাহঁতেতো বুজি পোৱা নাই এইটো কি ছাউণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত লাহে লাহে কনভিন্স কৰিলোঁ আৰু তাৰপিছত ক্লাছ 7-8ত আপোনাৰ হেৰি চুজ কৰিব লাগে হিষ্ট্ৰী নহ'লে এডভান্স মই এডভান্স চুজ কৰিছিলোঁ কাৰণ ছায়েন্সত পঢ়িব লাগিব ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কাৰণে ফিজিক্স আৰু মেথছ লাগে তাৰপিছত এজন মানুহে ক'লে লাইক ইফ ইউ ৰান এৱে ফ্ৰম দ্য ট্ৰাবল ইউ গেট ইন টু মোৰ ট্ৰাবল ন চ' মই মেথছত আগতে বেয়া আছিলোঁ তাৰপিছত মই এডভান্সতো বেয়া দুইখনতে ফেইল কৰি মাৰি থওঁ মানে তাৰপিছত মোৰ নিচিনা আপোনাৰ নিচিনা নেকি আপুনি ফেইল মাৰিছিল নেকি আকৌ সুধোঁ মেট্ৰিকত কিমান পাইছিলা মেট্ৰিকত ক'লে ভাল হ'ব জানো এতিয়া অফক'ৰ্ছ মইতো কৈ দিওঁ মেট্ৰিকত মই যেনে তেনে গৰুৰ নেজত ধৰি পেলাই 60% পাইছিলোঁ নহয় পাৰ্চেণ্ট সোধা নাই মাৰ্কছ মাৰ্কছ কিহত মেথছত মই হেৰি জুবিনৰ লিৰিক্স লিখি থৈ আহিছিলোঁ 4 ছাবজেক্ট আছিলে মোৰ তোমাৰ তথাপি দি দিলে ন মই এইটো মানে লাষ্টত মই মানে 15 মাৰ্ক কেনেকৈ পালোঁ মই কোনটো লিৰিক্স লিখিলা এইটো ভৰি চাল ছিগিলে তাৰপিছত মই ভাবিছোঁ মাক কৈ মায়ে সুধিছে তই 15 কেনেকৈ পালি মই কৈছোঁ আৰে এইটোতো মানে যোনজন আছিলে চাই আছিলে সেইজনে মানে জুবিন দা ফেন ভাই এই 15 মাৰ্ক দি দিওঁ মানে ভাল লাগিলে আমি 8 জানুৱাৰী লিখি যা চাল ছিগিলে ভৰি চাল ছিগিলে ঘৰত গৈ মাৰ খাই চাল ছিগিলে চ' 11-12 মই ছায়েন্স পঢ়িলোঁ তেতিয়া মানে মই ইণ্টাৰনেট এক্সেছটো বেছি নাছিলে মানে ন এইটো টাইমত লাইক আৰ্টিকেলছবিলাক বেছিকৈ নাহে তাত চ' ক্লাছ 10লৈকে যে মই লাইক আই এম প্ৰিপেয়াৰ্ড অ'কে লাইক ছায়েন্স পঢ়িব লাগিব ফিজিক্স আৰু মেথছ তাৰপিছত 11ত গম পাইছোঁ যে ফিজিক্স আৰু মেথছ নালাগে ডিপ্ল'মা কোৰ্চ দি আছে 6 মাহৰ
বম্বেত দি আছে বম্বে যাব লাগে জাষ্ট কমপ্লিট কৰি আহিম তাৰপিছৰ পৰা মোৰ আৰু পঢ়া মানে ইচ্ছা নাইকিয়া হৈ গ'ল আৰু 12 যেনে পাছ কৰিলোঁ আৰু তাৰপিছত কনফিউজড কি কৰিম এতিয়া লাইক ক'ত মিউজিক পঢ়িম কি কথা এইবিলাক তাৰ কোনোবা দাদাজনে ক'লে মোক যে ছেইণ্ট এন্থনিজ কলেজত বি এ মিউজ বুলি এটা মানে ডিগ্ৰী এটা প্ৰভাইড কৰি আছে অ'কে তাত গ'লোঁ তাত যোৱাৰ পিছত ফাৰ্ষ্ট থেংক গড অসমীয়া দুজন মাষ্টৰ আছিলে প্ৰফেচাৰ আছিলে মাধুৰ্য পালিত ছাৰ বুলি আৰু কান্তা কাবেৰী মেম চ' ফাৰ্ষ্ট ৱেইটিং লিষ্টতে আছিলোঁ মই তাৰপিছত মোক 30 ডেইজৰ পিছত মোক কল কৰিছে যে লাইক ইউ গট ছিলেক্টেড ন তেনেকৈ মোৰ ভাল লাগি গ'ল ৱাও মানে মোৰ পেশ্যনটো মই ফ'ল' কৰিছোঁ আৰু তাৰপিছত তাত গৈ পেলাই আৰু কাহিনী আপুনি শ্বিলঙততো গৈ পাইছে ৰক কেপিটেল ন তাৰপিছত তাত গৈ পেলাই চবেই গীটাৰ বজাব জানে কীবৰ্ড বজাব জানে আৰু মই ধন্দু মই তাত গৈ পেলাই মানে এসপ্তাহত যিমান মোৰ স্কিলছ দেখুৱাব লাগে মই দেখুৱাই দিলোঁ মানে 2টামান কোৰ্চ জানিছিলোঁ আৰু গান এটা জানিছিলোঁ মই পূৰা ফালি দিলোঁ আৰু মই তাৰপিছত মাক কৈছোঁ ইহঁতি একোৱেই নাজানে দেখোন মই ইয়াত ফালি আছোঁ এতিয়া যোনবিলাক ভাল টেলেণ্টেড তাহাঁতিতো নেদেখুৱাই ন নিজৰ স্কিলছবিলাক তাহাঁতি আৰু এসপ্তাহ পিছত দেখুৱাইছেগৈ লাহে লাহে তাৰপিছত মই দি মেলি আজৰি মোৰ স্কিলছখিনি হৈ গ'ল মানে এসপ্তাহৰ মাল আছিলে মানে তাৰপিছত নাই আৰু তাৰপিছত মাক ক'লোঁ মা মই নোৱাৰিছোঁ ইহঁত দেখোন মই মিছাতে এইবিলাক ভাবি আছিলোঁ ন নাই মই নোৱাৰোঁ ইয়াত মই যাওঁগৈ মায়ে কৈছে তই গৈছোঁহে ৰহ ক'ত আহ তেনেকৈ আৰু কি ক'ম আৰু তাৰপিছত মই ৰিমিক্স বনাই আছিলোঁ তেতিয়া ৰিমিক্স যোনটো লেপটপত বনাই আছিলোঁ এইটো মেট্ৰিকত পোৱা লেপটপটো যোনটো 8 ঘণ্টা চাৰ্জ দিলে 2 ঘণ্টা চলে চ' সেইটো লেপটপতে মই ৰিমিক্স বনালোঁ দেন ৰিমিক্সটো ফাৰ্ষ্ট আছিলে মোৰ অংগৰাগ পাপন মহন্তৰ হেৰিৰ তোমাৰ এজেণ্ট সেইটো মই আঁতৰাই পেলালোঁ এতিয়া বহুত বেয়া হৈছিলে কাণখন বিষাই যাব আচ্ছা वो तुम थे শুনিছা নেকি तभी मैं सोचूं তাৰপিছত পাপন দাই যেতিয়া মোক তাৰপিছত পিছত মেছেজ দিছে না 3 বছৰ পিছত মেছেজ দিছে যে ৰিমিক্সটো শুনাব পাৰিবা নেকি মইতো লাইক ইউটিউবত দেখা নাই তাৰপিছত মই পাপন দাক কেনেকৈ দিওঁ এতিয়া তাৰপিছত তেনেকৈ পঠিয়াই দিলোঁ আনলিষ্টেড কৰি পেলাই পঠিয়াই দিলোঁ তাৰপিছত শুনি ভাল পালে তাৰপিছত তেওঁ গান এটা ৰিমিক্স কৰিবলৈ দিলে পাৰ হ'ব এই সময় সেইটোৱে ৰিমিক্স আছিলে ফাৰ্ষ্ট কোৰ্চবোৰ ষ্টাৰ্ট কেনেকৈ হয় চৰি মই মানে কোৰ্চটো ষ্টাৰ্ট কেনেকৈ কৰিছে ক'ত মানে তাত ৱেষ্টাৰ্ণ থাকে তাতে ইণ্ডিয়ান ক্লাছিকেল ইলেক্ট্ৰনিক নিশিকায় তাত অকল চাউণ্ডৰ বেছিকখিনি শিকায় মই চাউণ্ডৰ কাৰণেই গৈছিলোঁ তাৰপিছত গৈ পেলাই এনেই মিছাতে ইণ্ডিয়ান ক্লাছিকেল এনেই ৰাগ টানি থাকোঁ আৰু ৰাতিপুৱা তাৰপিছত ৱেষ্টাৰ্ণ তাত গীটাৰ লৈছিলোঁ মই যোনখিনি মানে ইণ্ডিয়ান ক্লাছিকেল বেয়া পাইছিলোঁ সৰুতে মোক পিটি মেলি পঠিয়াই গানৰ স্কুললৈ মায়ে তাৰপিছত যাকে মোৰ এতিয়া 12টা বজাত শক্তিমান চাব লাগে কেলৈ যাম মানে তেনেকুৱা টাইম ন মাৰি পিটি ঘৰৰ পৰা মাৰি পিটি পঠিয়াই আকৌ স্কুলতো মাৰ খাওঁগৈ কি প্ৰিপেয়াৰ কৰি নাহিলি হেন তেন মই জেকেটটা পিন্ধি যাওঁ মানে ভোবলা জেকেটটা মাৰ খাম বুলি মই জানোৱে মানে সেইবিলাকে আৰু নাই ৰেইন ফৰেষ্ট ৰেকৰ্ডছ বৰ ধুনীয়া নাম দিলা হে কেনেকৈ আহিলে অস্তিত্বটো ৰেইন ফৰেষ্ট ৰেকৰ্ডছ মানে মই নেচাৰেল লভাৰ মই নেচাৰৰ যোনবিলাক চাউণ্ড থাকে মই এইবিলাকক খেলি ভাল পাওঁ জলপাতো যদি আপোনালোকে ভালকৈ শুনে তাত কিছুমান মই চাউণ্ড ইউজ কৰিছোঁ মই সঁচা এটা ক'বলৈ গ'লে ভাল মিউজিচিয়ান নহয় বাট চাউণ্ড ডিজাইন কৰি বেছি ভাল পাওঁ মই চ' তাত কিছুমান মই এলিমেণ্টছ ইউজ কৰিছোঁ কিছুমান চেম্পলছ ইউজ কৰিছোঁ মই ফ্লিপ কৰি মেলি মেনুপুলেট কৰি মেলি সৰুৰ পৰাই এইটো মোৰ লাইক এটা হবি আছিল আৰু ৰেকৰ্ডাৰ এটা লৈ লওঁ তাৰপিছত তাত গৈ মেলি মানে ডিজেল অডিঅ' ৱৰ্ক ষ্টেচন থাকে প্ৰথমতে অডাচিটি ইউজ কৰিছিলোঁ চাউণ্ডটো লৈ মেলি মানে মই মেনুপুলেট কৰি ভাল পাওঁ মানে তাৰ গানত শুনি মানে গান তাত মানে মই ব্লেণ্ড কৰিবলৈ ট্ৰাই কৰোঁ আৰু তেনেকৈ আৰু নামটো কেনেকৈ আহিলে ৰেইন ফৰেষ্ট ৰেকৰ্ডছ আমাৰ এটা নেক্সেছ বুলি এটা VST প্লাগিন আছে চ' তাত এটা ফ্লুট ইউজ কৰোঁ মই হাৰথিত মই সেইটো ইউজ কৰিছোঁ আৰু 2-3টা মানৰ গানত ইউজ কৰিছোঁ চাগে চ' সেইটো ৰেইন ফৰেষ্ট ফ্লুট বুলি আছে চ' তাৰপৰাই ৰেইন ফৰেষ্ট আহিলে তাৰপিছত ৰেকৰ্ডছটো আমি ভাবিলোঁ যে অ'কে লওক আমি থৈ না সদায় গান বনাই থাকিম বেলেগো যদি ইচ্ছা কৰে দিব পাৰে আৰু ৰেইন ফৰেষ্ট ৰেকৰ্ডছ এতিয়া বহুতে দিছে ফাৰ্ষ্ট হেৰিয়ে ষ্টাৰ্ট কৰিছিলে আমাৰ সান্নিধ্যই
তাত মূৰ্ছনা বুলি গানটো দিছিলে ফাৰ্ষ্ট দেন তোমাৰ সুবাস তোমাৰ সুবাস কিয় তোমাৰ তুমি সুবাস অ'কে চ' চৰি চানিদ্ৰা মই হ'লে নতুন গান আহি গ'ল নেকি অ'কে তুমি সুবাস তাৰপিছত কোনটো আছিলে তাৰপিছত মই পাহৰিলোঁ দেই চাই ল'ব লাগিব আমি বুলি যে কৈছে কোন আছিলে আৰু লগত মোৰ হেৰি মই আছোঁ প্ৰবাল আছে প্ৰবাল সি মেনেজাৰ আছে তাৰপিছত সমীৰণ বৰগোহাঁই আছে সি ক্ৰিয়েটিভ ডিৰেক্টৰ হয় তাৰপিছত ৰক টিম আছে তাৰ ধীতিমান আছিলে সি এতিয়া বেলেগ কামত ব্যস্ত হৈ আছে ধীতিমান কোন ধীতিমান কাকতি ইয়াতে গোৱাত আছে মানে এই টিমটো নাই ধীতিমান ওলাল নেকি তেওঁ আছে আৰু অন এণ্ড অফ আৰু এতিয়া সেইটো ৰেকৰ্ডছৰ কাম হৈ থাকেনে ৰেকৰ্ডছৰ কাম হৈ আছে এতিয়াও কাম হৈ আছে কাম হৈ আছে মানে আমি বেলেগ বেলেগ আৰ্টিষ্টে আমাক ডেম'জবিলাক পঠিয়াই তাৰপিছত আমি আমাৰ নিজৰ ক্ৰিয়েটিভ ডিৰেক্টৰ আছে তাহাঁতি এলবাম আৰ্ট বনায় বা ভিজুৱেলাইজাৰ বনায় এইবিলাক কৰি মেলি আমি ৰিলিজ দি দিওঁ থ্ৰু আৱাৰ ৰেকৰ্ড লেভেল আৰু জলপ্ৰপাতটো ব্ৰেইন চাইল্ড কেনেকৈ মানে কেনেকৈ ষ্টাৰ্ট কৰিলা সেইটো এটা ইণ্টাৰেষ্টিং কাহিনী আমি ৰেডি আছোঁ শুনিবলৈ শংকুৰাজক ফাৰ্ষ্ট মই কি বেদনাতে শুনিছিলোঁ এণ্ড সেইটো মোৰ চবতকৈ ফেভৰেট হয় এতিয়াও মোৰ ফেভৰেট হয় যে কি বেদনাতে শ্বিলঙত থাকোঁতে মোৰ লগৰ মেণ্টৰ এজন আছিলে কাংকান ৰাভা বুলি সি মোক চব শিকাইছে আৰু থিয়ৰী মিউজিক থিয়ৰী আৰু সি একেলগে পঢ়িছিলোঁ মানে আমি মোৰ ক্লাছমেটে আছিলে সি তাৰপৰা বহুত শিকিছোঁ মই চ' তাক মই শুনিছা মানে ইমান ধুনীয়া গান বনাইছে ন ইলেক্ট্ৰনিকো হয় লগতে চ' মই বহুত লাইক ইনস্পায়াৰ্ড হৈ গ'লোঁ তাৰ আগত তুমি চিনি পোৱা নাছিলে তাক চিনি পোৱা নাছিলোঁ মই শিৱসাগৰ বুলি নাজানো অ'কে চ' তাক মই মেছেজ দিলোঁ ফেচবুকত গানটো বঢ়িয়া লাগিলে লেটছ কল আপ ন তেতিয়ালৈকে মোৰ চিৰযুগমীয়া ৰিমিক্সটো আছিলে মানে মই সেইটোকে পঠিয়াইছোঁ তালৈ সি তাৰপিছত তাৰ ৰিপ্লাই চিপ্লাই নাই এমাহৰ পিছত সি গানটো শুনিলে চাগে শুনি পেলাই কৈছে যে মোৰ গানটো বেলেগ ভাল লাগিছে ৰিমিক্স কৰাটো লেটছ ডু ইট একেলগে কাম এটা কৰোঁ ন তাৰপিছত মোৰ একদম পূৰা জোচ আৰু ন লাইক অ'কে লেটছ ডু ইট ন মানে তাৰপিছত মই কৈছোঁ মোৰ এই মেট্ৰিকৰ লেপটপটোৱে নহ'ব মোক এটা ভাল ছিষ্টেম লাগে ঘৰটো মাক মই এবাৰ দুবাৰ শুনালোঁ গানটো তাৰ মায়ে শুনিলোঁ অ'কে দিছোঁ তেতিয়া মোৰ পইচা চইচা নাই আৰু দেই মই বহুত দুখীয়া আৰু তেতিয়া তাৰপিছত অ'কে দুখ লাগি গৈছে মোক মই মানে কথা ক'বলৈ দিয়া নাই নেকি আজি আমি কথা কোৱাৰ কাৰণে গালি খাওঁ কথা কওঁ নাপালে ভালেই পাওঁ আজিকালি ঠিক আছে অ'কে এওঁ আজি বেছি কথা কৈ আছে আজি মানে দাঁতো জ্বলিছে এতিয়া যিহেতু তুমি দুক্তি ৰখ ছু লিয়া তো মই বতা দেতা হूँ মানে অভি আহিয়ে কৈছিলে যে ইউদিদা প্লিজ চম্ভালি ল'ব মই মানে বেছি কথা নকওঁ এতিয়া কোনোবাই কথা মানে এতিয়া গিয়েৰটো 6 নম্বৰ লাগি গ'ল মোৰ এশলৈকে লগাই দিয়ে আৰু লগাই দিয়ে এশলৈকে নাযায় নহয় এতিয়া বাৰু তাৰপিছত চৰি চ' তাক ক'লোঁ তো চ' এক্সাইটেড হৈ গ'লোঁ আমি তাৰপিছত মই এটা ডেমো আছিলে মই বনাই থৈছিলোঁ মানে আৰু মই এইটো কাৰণে বনাইছিলোঁ মোৰ এটা উদ্দেশ্য আছিলে যে মই এইটো ভাল ছিংগাৰ এটাক দিম মানে লেটছ কলাব ন তাৰপিছত শংকৰজলৈ পঠিয়ালোঁ সি পঠোৱাৰ পিছতে সি টাইম নলগালে সি এদিন দুদিনতে মোক মানে এটা কম্প'জিশ্যন পঠিয়াই দিলে চ' কম্প'জ সিয়ে কৰা গোটেইখিনি মই জাষ্ট ট্ৰেকটো পঠিয়াইছোঁ মিউজিক ট্ৰেকটো তাৰপিছত সি আৰু মই শুনি পেলাই বেলেগ ভাল লাগিল মই চবক লগৰখিনি শুনাইছোঁ লাইক উই গট ভেৰি এক্সাইটেড মানে আৰু সেইটো টাইমত মোৰ দ্য হোল পাৰ্পাছ ইন লাইফ এইটোৱে আছিলে যে লাইক শুম ভাত খাম তাৰপিছত জলপ্ৰপাত তেনেকুৱা টাইপ হৈ গ'ল মানে আৰু সেইটো টাইমতে মই অকণমান শকত হৈ গ'লোঁ ৱেইট গেইন কৰিলোঁ এতিয়া খিনাইছা নি এতিয়া মই খিনোৱা নাই নালাগে কিতাপ এনেকৈ তুমি ভাল গান বনাই সকলোৱে কৈ থাকে মোৰ আপত্তি নাই মই বেয়া নাপাওঁ আচ্ছা বেলেগে নাপালে হৈছে কথাটো হয় কিন্তু তুমি জলপ্ৰপাতটো এইটো শংকুৰ কাৰণে বনাইছিলা নে আগতে ৰেডি হৈ আছিলে মানে আগতে ৰেডি হৈ আছিলে মই কৈছোঁ ন লাইক ভাল ছিংগাৰ পালে মই দি দিম আৰু কোন আছিলে লিষ্টত কোনোৱে নাছিলে অকল লাইক কোনো নাছিলে কাৰোবাৰ মন ভাঙিব বুলি কোৱা নাই নাই যদি শংকৰাজ নাগালে মই গাই দিলোঁহেঁতেন যোনটো ফ্লপ হ'লহেঁতেন সেইটো শুনিব পাৰি কিন্তু সেইটো আজি চব শুনিম চ' লাইক প্ৰথমতে ইমান সি এক্সাইটেড হোৱা নাছিলে আৰু ন প্ৰথমতে লাইক অ'কে ঠিকে আছে ডিলেটো কমাই দিয়ে ৰিভাৰ্বটো কমাই দিয়ে তেনেকুৱা টাইপ ন ইমান ইণ্টাৰেষ্টেড নাই তাৰপিছত মানে মই শ্বিলং গ'লোঁ কনভকেশ্যন আছিলে মাজতে তাৰপিছত শ্বিলং গৈ মেলি মানে মই জোচটা পাই গ'লোঁ মানে মোৰ লগৰখিনি যোনখিনি আছিলে শুনিলে তাহাঁতি গানটো শুনি পেলাই মানে দে গট ৰিয়েলি ভেৰি এক্সাইটেড ন তাৰপিছত জোচটো পাই গ'লোঁ আৰু তাৰপিছত ঘৰত আহি পেলাই মানে ফালি দিছোঁ আৰু ন চব মানে যিখিনি এলিমেণ্টছ ভৰাবলৈ আছিলে চব ভৰাইছোঁ মানে শংকুৰা শুনি পেলাই একদম অবাক আৰু এই বঢ়িয়া দেখোন এই ভাই মজা লাগিছে
ময়ো তেতিয়া পূৰা ৱাৰ্মড আপ আৰু তাৰপিছত আমাৰ 3-4 মাহ লাগি গ'ল চাগে ন মই তাৰ আগলৈকে মই মিক্সিং ইমান ভাল নাছিলোঁ মিক্সিং আৰু মাষ্টাৰিং মই ইমান ভাল নাছিলোঁ মই সেই প্ৰচেছটোতে শিকি ল'লোঁ জলপাত বনোৱা প্ৰচেছটোতে মই শিকি ল'লোঁ আৰু জলপাত তুমি ঘৰৰ পৰা কৰি আছিলা ঘৰৰ পৰা কৰি আছিলোঁ মানে শিৱসাগৰ আমগুৰিৰ পৰা অঁ মই মুম্বাইত আছে বুলি আহিছিলোঁ এতিয়া মই আমাৰ শ্ব' ষ্টাৰ্ট হোৱাৰ আগতে মই কৈ আছিলোঁ মই ক'ত শুনিছিলোঁ অ'এছিছ মোৰ ৰুমলৈ গৈছিলে তেতিয়া ৰুম এইকাৰণে গৈছোঁ কাৰণ বেচেলাৰ আছিলোঁ বিয়া পতা আছিলোঁ এইটো মানে ঘৰ বুলি ক'ব নোৱাৰি কোনো য'তে পৰি থাকে তো ই আহি পেলাই কৈছে মই এতিয়া গা ধুব সোমাইছোঁ মই বেলেগ এটা কামো কৰি আছোঁ বাথৰুমৰ ভিতৰত সেইটো আৰু নকওঁ আৰু দুটা কাৰণতে মানুহ বাথৰুম যায় গা ধুব আৰু কিছুমান বেলেগ কামতো যায় সেইটো আৰু নিজৰ চইচ আৰু মনো কি ক'ম অ'এছিছে হাঁহি দেখিছা নাই ফিল কৰি গৈছে বাদ দিয়া অ'কে লেটছ ফ'কাছ কেলে যায় পাৰ্বত দিয়া TRP বহাই আছে হাঁহি দেখিয়ে গম পাইছোঁ ভাল ই যে এইটো নাজানে নক'লে হৈছে এইটো কথা বাৰু যি কি নহওক তেতিয়া মই 2 নম্বৰ কৰি পেলাই গাটো ধুই আছোঁ আৰু চালিয়া গান এটা বাজি আছে অবে কেনেকুৱা লাগিছে গানটো মই দৰ্জাখন খুলি একদম পূৰা তিতা গা চা মোচা নাই টাউলখন পিন্ধি ওলাই আহিছোঁ আৰে কোনে গাইছে কৈছে নতুন ল'ৰা এজন শংকৰাজ কোঁৱৰ আৰু অভি শইকীয়া আৰু 90% মানুহে হৈছে গানটো অভি শইকীয়া গাইছে বহুতে ভাবে মোৰ ভাগৰি যাওঁগৈ কৈ মই গোৱা নাই অভি শইকীয়া গাইছে কৈছোঁ হে আকৌ এবাৰ বজোৱা তাৰপিছত শুনিছোঁ এইটো গান কেনেকুৱা মজা আমি 3-4 মান শুনিছোঁ কোন অভি শইকীয়া কোন শংকৰাজ আমি চিনি নাপাওঁ আমি লগো পোৱা নাই কিন্তু আমি গানৰ হেৰি বনাই পেলাওঁ ভিজুৱেল কৰি লৈ এনেকুৱা হ'লে ভাল লাগিব এইটো তেনেকুৱা হ'লে ভাল লাগিব আমি গমেই নাপাওঁ আমি প্লেনিং কৰিছিলোঁ গানটো কি কণ্টেক্ট কৰিম কাৰোবাক মেছেজ কৰিছিলোঁ কিন্তু কাৰোবাক মই বহুত মই এবাৰ কথা পাতিছিলোঁ এয়াই বহুত আৰু চোৱা এইটো এনেকুৱা এটা গান যি মই ভাবোঁ যে এনে অলপমান বাজেটত বনাই দিলে গানটো জাষ্টিফিকেশ্যন নহ'ব ঢেৰ আইডিয়াছ আহিছিলে গোটেই গানটো মই এখন ক্ৰমাতে কৰিম ভাবিছিলোঁ ক্ৰমাটো কেনেকুৱাকৈ ছিংগাৰে বা মই গম পোৱা নাছিলোঁ মই ভাবিছোঁ ছিংগাৰজনে গানটো গাই জাষ্ট ট্ৰেডমিলত যেনেকৈ ৱৰ্ক কৰি থাকক পিছফালে গোটেই এইখিনি লাহে লাহে চেঞ্জ হৈ গৈ থাকিব মানে জেগাবোৰ ডেষ্টিনেশ্যন গম পাইছোঁ হি ইজ লাইক মানে এটা এক্সপ্ৰেশ্যনত গৈ থাকিব এটা আইডিয়া সেইটো ভাবিছোঁ যদি বাজেট নহয়গৈ আচ্ছা মইতো ঘূৰাত দৌৰাৰ কথা ভাবি আছিলোঁ মিউজিকটা একদম শ্ল' মোড পূৰা ঘূৰাত উঠি পিনে ছোৱালীজনী ধুনীয়াকৈ যাব মানে ফাৰ্ষ্ট চিন কি আছিলে পানী পৰা ছোৱালীজনী ওলাব তাৰপিছত আমি কলাত যেতিয়া আমি ভবাত এক্সপাৰ্ট ভাবিতো বহুত দিলোঁ তাৰপিছত আমি ড্ৰিম কৰিলোঁ যে এইটো এনেকুৱা এটা দেখুৱাব লাগে এটা ৱাৰিয়ৰ মে বি এটা ডেভিল আচ্ছা হু ইজ আ লাভাৰ এজন প্ৰেমিক কিন্তু সি ডেভিল ৰাক্ষস ছাপ'জ মডাৰ্ণ আৰু হলিউড ডাইৰেক্ট আৰু একদম ব্লেক কোট চুট পিন্ধি মেলি আহিব এনেকুৱা টাইপ হি ইজ ইন চাৰ্চ অফ চাম ওৱান কাক বিচাৰি ফুৰিছে কোনো গম নাপায় আৰু তাৰপিছত ছোৱালীজনী পানীৰ পৰা ওলাই আহিব জলপুৰ মানে তাই জলপ্ৰপাতৰ মানে পানীৰ ৰাণী আৰু ডেভিল আৰু মানে ভাল আৰু বেয়াৰ মাজত লাভ ষ্টৰী এটা দেখুৱাম ভাবিছিলোঁ হুইচ ইজ ভেৰি কণ্ট্ৰাষ্টিং মানে এনেকুৱা কণ্ট্ৰাষ্ট ভাবা গানটোৰ লগত জাষ্টিফিকেশ্যন নাই লাষ্টত মানে একদম এণ্ডিং শ্বটটো মানে মোৰ এনেকুৱা আছিলে সি একদম ক্লিফত ৰখি থাকে আৰু য'ৰ পৰা ৱাটাৰফলটো পৰি আছে সি দেখিছে ছোৱালীজনী তলত আছে পানীৰে আছে অ'কে সি এনেকৈ জঁপিয়াই দিয়ে তললৈ জঁপিয়াই দিয়ে আৰু একদম ফল কৰি থাকে তাৰপিছত নেক্সট চিনটোত পাখিখন ঠাটকৈ খোল খাই যায় এনেকৈ খুলি চিধা সি এনেকৈ ধামকৈ পৰে ছোৱালীজনী মুখৰ আগত ৰখি থাকে সি এনেকৈ ৰখি থাকে তাৰপৰা পাখিখন আকৌ এনেকৈ সোমোৱাই দিয়ে আচ্ছা তই ভিডিঅ' কিয় নবনালে গানটো এনেকুৱা বাজেট দেখিছানে না বেলেগ কনচেপ্টত এইটো ডেষ্টিনি বুলি ক'ম আৰু এতিয়া ক'লেই ন এতিয়া চক এইটো মই পেটেণ্ট লগাম এইটো মই কৈ দিলোঁ এইটো যদি কোনোবাই বনাই নহয় এইটো কনচেপ্টত চ' উই হেভ এতিয়া 90,000 অলমষ্ট ফলোৱাৰ্ছ আপোনালোক আমাৰ লগত থাকিব প্লিজ এইটো যদি বেলেগ কোনোবাই বনাই ডাইৰেক্ট লিখিব কপি মাষ্টাৰ 20,000টো এওঁ হাঁহিৰ কাৰণেই আহে চাগে আৰু ভইচটোৰ কাৰণে 90,000 আহিছে 90,000 আহিছে আচ্ছা 90 নহয় 85,000 মান আহিছে 5,000 মান আৰু কোনোবাই কেতিয়াবা বেয়াকৈ ধুব মানে এই টপিকটোত কোনে মই তুমি নহয় বেলেগ কোনোবাই কিন্তু মই এটা কথা ক'ব বিচাৰোঁ মোৰ অৰূপ দা ইণ্টাৰভিউটো ভাল লাগিলে লাষ্ট ইণ্টাৰভিউ আছিলে তুমি কেইটা কৈ আছিলা আপোনালোকৰ ৰিয়েকশ্যন চাই বেছি ভাল লাগিলে তেওঁ চিঞৰি আছে পূৰা চিঞৰি আছে তেওঁ কৈছে আৰু দেই লাইক গেইনটো বাঢ়ি আছে নেকি তাৰপিছত ইউ ডি দাই এই কণ্টিনিউ এই নৰখাবা বে আৰু ৱেছে যে এই একদম নৰখাবা মই কণ্ট্ৰল কৰি আছোঁ পূৰা সেই ৰিয়েকশ্যন চবতকৈ ফানি আছিলে আৰু মই ভাবিছিলোঁ কেমেৰাটো সেইফালে যাব কিন্তু আপোনালোকৰ ৰিয়েকশ্যনটোৱে দেখিলোঁ ৰিয়েকশ্যনৰ কেছ আছে আমাৰ যোনখন পপুলাৰ মানে কি আছিলে আপোনালোকৰ সকলোৰে মৰমৰ চিনাকি SP তেওঁ মোবাইলত ৰেকৰ্ড কৰি আছে সেইদিনাখন কেমেৰা ৰেকৰ্ড কৰিবলৈ পাহৰিলে তেওঁ ইমানে এক্সাইটেড হৈ গ'ল ভাৰমে যায় অজায় মানে আপোনাৰ খুদ কা ৰেকৰ্ড কৰোঁ এডিটিঙত কেনেকুৱা অৱস্থা মই ফুটেজ কি হ'ল
ফুটেজ নাই সেই যে গানটো শুনি থাকোঁতে পাহৰি গ'লো ৰেকৰ্ড টিপিবলৈ লাইক অ'কে আৰু এবাৰ কৰিছে তেওঁ কাণ্ড এটা চৰি SP আমি এনেই ধেমালি কৈছোঁ এইটো পাৱাৰ বেংক তাক ক'লে আমাৰ বেকআপ লাগিব কাৰণ চাৰ্জ নাই তই চাৰ্জ দি থ আউটপুট য'ৰ পৰা হয় সি তাত চাৰ্জাৰ লগাই থৈছে আমি ইয়াত আহি পেলাই শ্ব' চলি আছে পাৱাৰ বেংক খতম বন্ধ কৰিলে কি হ'ল বে শ্ব' মাজত তুমি তাক চিনি পোৱা নাই নে আগতে কাক ইয়াক এছপিক SP সেইটো আমগুৰি হয় ন আমগুৰি হয় অঁ চিনি নাপাম হ'ব ন মই চিনি পোৱা বুলি দেখিলে চিনি পাম চাগে অঁ পাব পাৰা SP বুলি ক'লে কেনেকৈ চিনি পাব অংকুমণি নাই চিনি নাপাম তাক চিনি পায় কিন্তু এনি টাইম বাইকত ঘূৰি ফুৰে ন এনি টাইম বাইকত ঘূৰে মই উৰি ফুৰে মই আকৌ ঘৰটো মই মিউজিকে কৈ থাকোঁ এনেকৈ ক'ব অঁ তাৰপিছত জলপ্ৰপাতৰ কনচেপ্টটো অ'কে সেইটো শেষ হ'ল নি শেষ হ'ল গ'ল নেকি মানে তাৰপিছত যেতিয়া ৰিলিজ দিছোঁ তেতিয়া মানে আমি কেতিয়াও ভবা নাছিলোঁ 1 মিলিয়ন ক্ৰছ কৰিব এইটো এনেই জাষ্ট আমি মানে এনেই কি বুলি ক'ম আৰু এনে বনাই দিলোঁ আৰু ন এনেই বনোৱা নিচিনা হৈ গ'ল ন তাৰপিছত যেতিয়া 1 মিলিয়ন ক্ৰছ হ'ল আমিতো দুটা কি হৈ গ'ল আৰু সেই 1 মিলিয়ন ক্ৰছ কৰালৈকে মানে ভাবি আছিলে এইকেইটা একেলগে খাই শুৱে পিন্ধে তেনেকুৱা টাইপ হৈ গৈছিল ইফালে আমি এতিয়া লগেই পোৱা নাছিলোঁ তেতিয়ালৈকে লগেই পোৱা নাই অ'কে অ'কে তাৰ লগেই পোৱা নাই তাৰপিছত মই কৈছোঁ তাক ক'লোঁ যে আমি এতিয়া লগ কৰিব লাগিছিলে নহয় চবেই এতিয়া কৈ থাকে মইতো কৈ দিওঁ এই মোৰ লগৰে আমাৰ ঘৰতে থাকি গৈছে তেনেকৈ কওঁ আৰু ময়ে গম পাওঁ তাৰ লগেই পোৱা নাই ভালকৈ কথাও পতা নাছিলোঁ আনকি ভালকৈ তাৰপিছত ফাৰ্ষ্ট সি গুৱাহাটীলৈ আহিলে গুৱাহাটী নহয় কি যোৰহাট আহিলে যোৰহাট আহি পেলাই মানে ফাৰ্ষ্ট লগ কৰিছোঁ তেতিয়া তাত দুটাই গৈছোঁ আৰু অলপ ডিটৰ মাৰি দিলোঁ এটা চেলিব্ৰেশ্যন আৰু পূৰা দুটাৰ মাজতে অঁ পূৰা তেতিয়ালৈকে মানুহে চিনি নাপায় এতিয়াও মানুহে চিনি নাপায় মোক অভিষেকে নামটো চিনি পায় ফেচটো তোমাৰ ইণ্টাৰভিউ চাইছোঁ মই কেইটামান DY দেখিছিলে নেকি DY নহয় প্ৰতিদিন টাইমছত আছিলে জুই জ্বলি আছিলে মাঘৰ বিহুত চেনেল পিন্ধি গৈছিলোঁ মই চেনেলটো নাই দেখা গম পাইছিলোঁ লাইক এইটো আৰ্টিকেল টাইপ হ'ব কিন্তু পিছত গম পালোঁ যে এইটো দেখোন একদম কেমেৰাকেইটা মোৰ ফালে পইণ্ট কৰি আছে মই পূৰা নাৰ্ভাছ প্লিজ তললৈকে নাযাব তললৈকে মই ইফালে চেনেলটো ধুই মেলি আগৰ মানে সেইদিনাখন চেনেল চাফা তাফা কৰি মেলি মোক তাৰপিছত গালি দি আছে মোক ক'ব লাগে ন মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ কেমেৰা চেমেৰা লাগি আছে এইফালে এংকৰ আছে এইবিলাক চেনেল বুলি কওঁতে মনত পৰিছে মই য'ত শ্বুট কৰি আছোঁ এইকেইদিন মানে কি হয় মোৰ গোটেই কষ্টিউম বেগ তাতে থৈ আহোঁ কোনে ডেইলি কঢ়িয়াই ফুৰিব চ' মোৰ 90% শ্লিপাৰ্ছ চেণ্ডেল ভাল তাতে থাকি আহিলে আজি আকৌ হস্পিটেল যাব লাগিছিলোঁ ৱাইফক লৈ পেলাই কাম এটাত তো মই ওলাই যাওঁ তাৰপিছত মই পিন্ধি কি যাম হাফ পেণ্টটো পিন্ধি গৈছোঁ তাৰ লগতো চামৰা চেণ্ডেলটো পিন্ধিলেতো লাগিব মক্কেল মই ঘৰৰ চামৰা চেণ্ডেল হাৱাই চেণ্ডেলটো বেয়া ধুই গৈছোঁ দেই তাৰপিছত গাড়ী পৰা নামিছোঁ টাইম কৈছোঁ তুমি এইটো পিন্ধি আহিছা তুমি মোৰ লগত নাই দেই ৰৈ থাকা মই চিনি নাপাওঁ তাতে ভৰি আৰু ঠাণ্ডা দিন আৰু তাতে ধূলি বালি লাগি একদম ধুনীয়া হৈ আছে বগা ভৰিটো মোৰ মুখলৈকে একদম টিপ টপ বহি চাত চচমা তচমা পিন্ধি চালত বহিছোঁ তলপিনৰ চাইডত মানে মানুহ হাঁহি দিব বহি আছোঁ আৰু একদম মেইন চকীত বহিছোঁ চাইডত দুগৰাকী হাজবেণ্ড ৱাইফ কাপল বহি আছে তেওঁলোকে চাই অজান্তিক চাই সেইকাৰণে কৈছোঁ আপোনালোকৰ কথাই কৈছোঁ কিন্তু নামটো সুধিছিলোঁ পাহৰি থাকিলোঁ চৰি চ' তেওঁলোকে মোক আহি কৈছে আপুনি উদন দিব নেকি কিন্তু মাষ্টাৰ পঢ়ি আছে অঁ সেই অজান্তিক চাই ভাল লাগে অমুক তমুক থেংক ইউ তাৰপিছত তেওঁ ৱাইফক কৈছে মই একো তাৰপিছত ৱাইফে কৈছে মোক তেওঁ জোৰ কৰি অজান্তিক দেখুৱাব ষ্টাৰ্ট কৰিলে কৈছোঁ ভাল পায় নাপায় মোক বহুত ভাল পাওঁ তাৰপৰা মই এনেকৈ মোৰ ৱাইফক চাই যেতিয়া পিছফালে বহিছে শুনিলা তুমিয়ে যি নোচোৱা বাকী চবে চাই তাই কেতিয়াও ভাল নাপায় আমাৰ প্ৰগ্ৰেম সদায় কিয় খুটি উলিয়াবই অঁ এইটো একচুৱেলি ভাল হে যে আমাৰ নিগেটিভ পইণ্টছখিনি তোমাই থাকে এইটো বেয়া হৈছে নাচাই বুলি কয় কিন্তু ক'ত বেয়া হয় একেবাৰে কৈ দিয়ে তাৰপিছত মই আকৌ ওলাই যাতে কৈছোঁ আৰু চেনেল পিন্ধি আহিবা চৰি একে এনেকুৱা কণ্ডিশ্যন বহুত বাৰ হৈছে ক'লৈ গৈছিলা হস্পিটেল গৈছোঁ ক'লোৱে দেখোন কি কাৰণে মোৰ পেটৰ বিষত থাকিব পৰা নাই সঁচা কথাটো কৈ দিয়া এতিয়া আৰ্টিষ্টবিলাকৰ ভালে আছোঁ নে বেয়া আছোঁ চাব গৈছোঁ চব না আৰ্টিষ্টবিলাকৰ আজিকালি এইটোৱে চিন্তা অ'কে গান বনালোঁ ছাকচেছফুলো হ'লোঁ ভালকে কৈ লওঁ নথি নহয় মই কৈ আছোঁ ভালকে কৈ আছোঁ অ'কে বিটত কম নেকি মিউজিকটো বেলেগ যিসকলে ফ'ল' কৰে গম পাব পডকাষ্ট এজেকে আছিলে ন টিউচনটো দিলাই দিয়া নহয় নেষ্টি পিপল এইটো এটা ইউটিউব চেনেল নহয় মই গম পাইছোঁ এইটো বস্তু ইউজ কৰে আচল বস্তুটোৱে আৰু মই ইনকগনিটো মোডত চাওঁ অ'কে মই সেইটো ৱৰ্ড ইউজ নকৰোঁ অ'কে আৰ্টিষ্টবিলাকৰ এটা টেনশ্যন হয় আজিকালি
যে গান বনালোঁ অ'কে নামো হ'ল তো অজান্তিকলৈ কেতিয়া মাতিব মোক চ' আমি মাতিম আপোনালোকে ফেচফুল হ'ব লাগিব ছাকচেছফুল হ'লে মজা মজা এইটো বিপ কৰিব পাৰি নেকি নোৱাৰি একো নোৱাৰি নাই একো নাই ৰেড বুল খাই লোৱা জিভা পাক খাইছে অকণমান আচলতে মনত থকা বস্তুবোৰ ওলাই যায় বুজিছা সেইটো মাৰিব মানুহক কৈছে নাই তাৰপিছত কওক তাৰপিছত মুম্বাইত তুমি কিমান দিন আছিলা বম্বেত মই আজিলৈকে যোৱাই নাই এতিয়া পঢ়িবলৈ ক'লৈ গৈছিলা তুমি পঢ়িবলৈ শ্বিলঙত গৈছিলোঁ আকৌ ছেইণ্ট এণ্টনিজ কলেজ কৈ আছে 3 years পঢ়িছোঁগৈ মুম্বাইত নগ'ল বম্বেত নাই যোৱা মই ইমান দিন মুম্বাই বুলি ভাবি আছোঁ নহ'লে কেতিয়াবা মাতিলেহেঁতেন মোকতো ভাবে আমগুৰিৰ পৰা উঠাই লৈ আহিলোহেঁতেন মোক হয় নেকি অঁ গম পোৱাহেঁতেন আগতে মই মুম্বাইৰ পৰা মাতিম আকৌ ফ্লাইটৰ টিকেট দিব লাগিব যেতিয়াহে আহিব আৰু বোলো কোনোবা যদি ফ্লাইটৰ মানুহে আমাক চাই আছে যিসকলে ভাল ভাল পষ্টত আছে প্লিজ আমাক এনেকুৱা স্পনচৰ কৰি সঁচাকৈ বাহিৰৰ পৰা আৰ্টিষ্ট লৈ আহিম চৰি আমি ট্ৰেকৰ পৰা সদায় নামি যাওঁ সদায় অফ টপিক গুচি যায় গৈছে বহুত দূৰলৈকে তাৰপিছত বিচাৰি ফুৰো ক'ত কি পাতিছিলোঁ তাৰপৰা সদায় গালি খাওঁ তাৰপিছত ৰেড বুল খাই দিওঁ উৰাই পেলাই লৈ আহে আকৌ জেগালৈ কি পাতি আছিলোঁ বাৰু একদম নাজানো মই হস্পিটেল হস্পিটেলৰ পিছত আৰু এটা কাহিনী ক'ব বিচাৰোঁ এনেকুৱা মানে এই দদলা মদলাকে থাকি পেলাই মানে আজিকালি পস্তাওঁ বহুত জেগা গম পাইছোঁ এবাৰ বম্বেত ৰত্নাকৰ চাব গৈছিলোঁ তাততো আৰু জঘন্য ড্ৰেছ গেঞ্জি এটা পিন্ধি গৈছোঁ মোক মানুহজনী কৈছে তোমাৰ অলপ ইজ্জত ৰাখা তুমি এক্টৰ হয় মই মুম্বাইত মোক কৰি চিনি পাই তুমি হিন্দী চিনেমাখন চাব যোৱা একো আপত্তি নাই এখন অসমীয়া চিনেমা চাব গৈছে নষ্টবত অসমীয়া মানুহে আহিব চাবলৈ হয় নেকি তাৰ জোৰ জবস্তি ধুনীয়াকৈ একদম শ্বাৰ্ট পেণ্ট পিন্ধি গৈছোঁ হৈ গৈ পাইছোঁ কেমেৰা একদম পেণ্ট কৰিছোঁ আপোনাক মুম্বাইত এজন অভিনেতাক চাব আহি অসমৰ আৰু এজনক পালোঁ আমুক কামুক মই তাৰপিছত তাই কেনেকৈ চাইছোঁ কৈছে গেঞ্জি পিন্ধি ফিটিং আৰু মই আপোনাৰ কি আৰু কোনে চোৱা বহুত দিগদাৰ ড্ৰেছিং ষ্টাইল ভাল হয় আৰু বৰ ধুনীয়া ধুনীয়া পিন্ধে কেতিয়াবা কেতিয়াবা জাকত জিলিকা হৈ থাকে মুম্বাই যোৱা প্লেনিং আছে নাই বম্বে যোৱা প্লেনিং মোৰ এতিয়ালৈকে নাই কিয় নহয়ো চাগে চ' ইয়াতে শ্ব'বিলাক আহি থাকে যদি আমি লাইক EP এটা বনোৱা কথা ভাবি আছোঁ চ' লাইক আমি যদি তেনেকৈ 4-5টা গান আৰু যদি অসমীয়া নহয় ইংলিছ হ'ব বা হিন্দী হ'ব সেইকেইটা বনাই যে আমি টুৰ কৰিব পাৰোঁ অলপ সেইটো বেলেগ কথা কিন্তু এতিয়া লাইক তোমালোকে ভাবিছা নেকি বাহিৰৰ কোনোবা আৰ্টিষ্টৰ লগত কলাব কৰিবলৈ ভাবি আছোঁ কণ্টেক্টছো আছে খালি লাহে লাহে মানে নাই ইটছ অ'কে লাহে লাহে কৰা অসম ইজ দ্য লেণ্ড অফ লাহে 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 হয় কাৰণে ভাল বস্তু একজেক্টলি অসমতে হয় সেইটো কাৰণে আৰু জয়া অসম চ' বিৰাট ধুনীয়া এটা কনচেপ্ট মোৰ সুধিয়ে ভাল লাগিছে আৰু আই উইচ ফ্ৰম দ্য কোৰ অফ মাই হাৰ্ট যে তোমালোক ছাকচেছফুল হোৱা আৰু ইণ্ডিয়া টুৰ ৱৰ্ল্ড টুৰ কৰা ছাকচেছফুল হ'ম একদম ধুনীয়াকৈ তোমাকৰ নিজৰ এখন বাছ থাকত ৰেইন ফৰেষ্ট ৰেকৰ্ড আমিতো ভাবি আছিলোঁ কেনেকৈ গম পালে আপুনি এইটো কাৰণ থিংকিং লেভেল ছেইম ন সেইকাৰণে আজি মই তোমাৰ আগত বহি আছোঁ একজেক্টলি তোমাৰ বেণ্ড চেন আছে নেকি মানে তোমাৰ লগত বহি আছোঁ মোৰ বেণ্ড নাই আগৰ পৰাই চ'ল' আৰ্টিষ্ট হিচাপে কাম কৰি আছোঁ আৰু বেণ্ডত নলয় আচলতে কিয় নাই লাইক ব্লেণ্ডৰ লগত মই কম্পেটেবল নহয় মানে সেইটো হ'ব পাৰে আৰু বহুত শিকিবলৈ বাকী আছে মোৰ ইলেক্ট্ৰনিক মিউজিচিয়ান হিচাপে লাইভ ইলেক্ট্ৰনিক মিউজিচিয়ান হিচাপে এটা প্ৰডাকশ্যন ঠিকেই আছে ঘৰত বহি পেলাই ধুনীয়াকৈ প্ৰডাকশ্যন কৰিব পাৰি কিন্তু যেতিয়া ষ্টেজত নমাই দিয়ে মানে তেতিয়া অলপ একজেক্টলি ইয়াত ডিজে সেই বৰ্ডখন ইউজ কৰে নি বৰ্ডখন সেইটো এটা কাহিনী এটা আছে বৰ্ডখন মই ইউজ কৰোঁ তাত মানে এই নবজিলা পকাই থাকিব লাগে ন তাৰপিছত শংকুৰাজে মোক এবাৰ কৈছে তুমি বোলে ইমান পকাই থাকা নেক্সট টাইম বোলে মই বাৰ্থডেত তোমাৰ স্ক্ৰু ড্ৰাইভাৰ এটা গিফ্ট দিম বোলে মোকো কোনোবাই দিছিলে কমেণ্টত এইটো ঘূৰাই থকাৰ কাৰণে স্ক্ৰু ড্ৰাইভাৰ দিম বুলি নাজানো কমেণ্টত ডিলিট কৰিলে তাৰপিছত কমেণ্টটো ডিলিটো কৰি পেলাইছে নেকি বোলে এইটো ইমান কিয় ঘূৰাই থাকিব লাগে মইহে গম পাওঁ কি অৱস্থা হৈ থাকে কাণচান ফাটি যায় অৰুদা এইটোৱে চাইছিলোঁ নাই লাগি থাকক পুৰা আৰু এবাৰ মই আজি কোনোবাই কমেণ্টটো কৰিছে মুনমি আহি পেলাই মানে হাই অ'এছএছ হাই ইউডি হাই ইউডি হাই অ'এছএছ তেওঁ এইফালে মজগুল এইফালে বেলেগ ষ্টৰি এটা চলি আছে মই মিক্সাৰখন খুলি থৈ দিলোঁ ন বৰ্ডখন সেইকাৰণে খুলি থৈ দিলোঁ মাজত যে আহিছিলে দুটামান ডাইলগ হেৰি ৱেজিতে কথা নকয় এইডাল থাকে সেইখন থাকে আৰু তাতে আমাৰ চাউণ্ডখিনি খেলি মেলি হৈ যায় মানে আচ্ছা আমি ফোন ফ্ৰেণ্ড ফোন ফেন সেইটো নাই নেকি এতিয়া বন্ধ কৰি দিছোঁ মুজু ঘূৰাই যায় নেকি আমাৰ এচিজন লাগে চাউণ্ডৰ মানুহ নহয় ন প্লেনিং আছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ পাৰি যি চাউণ্ডটোৱে ভালকৈ নকৰিলে নেকি বাকী চিনেমেট'গ্ৰাফি এডিটিং ডিৰেকশ্যন তাৰপৰা কি DI কালাৰ চব কৰে চাউণ্ড কৰিছিলোঁ চাউণ্ডো কৰে বাৰু এতিয়া ভাল নকৰোঁ খালি
যেনে তেনে আৰু সেইকাৰণে অ'কে এতিয়া সেইটো কাৰণে ওৱান মেন আৰ্মি ন ইয়াত ওৱান মেন আৰ্মি ই ধুনীয়াকৈ শ্বুট কৰি গুচি যায় মোৰ ৰাতি 3টালৈকে চাউণ্ড বনাব লাগিব এনেই বেয়াই হয় বাৰু তথাপি যেন তেন আৰু কিয় বেয়া হয় ভাল হয় বহুতে ফ'ল' কৰে অজান্ত্ৰিক মোৰ হেৰি কথা এটা উই আৰ ছ' গ্ৰেটফুল থেংক ইউ ছ' মাছ আৰু গাহৰি মাংস খাম আৰু ন আমি যেতিয়া 100 হ'ব 100 ডাঙৰকৈ একদম। তুমিতো এতিয়া আমগুৰিতে থাকিব থাকিবা লাগে। মই আমগুৰিতে থাকিম মাতিলে হৈ গ'লে 100K আহি যাব ধুনীয়াকৈ অঁ মই বোলে ভালকে যদি খাম মানুহে বুলি সোধে- আহিবা আৰু। যদি মানে আমগুৰি বাই সোধে ক'ত গৈ আছোঁ মই অজান্ত্ৰিকত গাহৰি ভাত খাবলৈ গৈ আছোঁ এই আমি কৰিব পাৰোঁ ঠিক নাই দেই আমি যিসকল এভেইলেবল থাকে চবকে ইনভাইট এটা কৰিম যিসকল আৰ্টিষ্ট আহিছিলে আমি ট্ৰাই কৰি চাম যদি কোনোবা অনুৰাগী যিসকলে সঁচাকৈ বিচাৰি আছে আৰু যদি লটাৰী টাইপ বা আই ডোণ্ট নো জাষ্ট এন আইডিয়া যদি আমি লটাৰী কৰিলে বেয়া হ'ব যদি আমি চবেই ভাল পায় ন সেইটো এতিয়া সেইকাৰণেতো মই লটাৰী থৈ না কৰিম তুমি মই নকৰোঁ নহয় অভিকে দিম কাৰোবাক টানাচোন যাৰ নাম ওলাই ছাপ'জ আই এম জাষ্ট ছেইং এনেকুৱা হ'বও পাৰে মাৰিবলৈ গৈ আছে আমাক অঁ এক্সেক্টলি চ' সেনেকৈ ভাল লাগিব ন চ' ইউ কানেক্ট বঢ়িয়া উইথ লাগিব পিপল বঢ়িয়া লাগিব চব থাকিব একেলগে Good মেহফিল concept. আমি ধুনীয়াকৈ সোণাপুৰ দাদাবকত ধুনীয়া একদম মেহফিল এটা বনাম গৰম দিন থাকিব চব বন ফায়াৰ কেঞ্চেল গাহৰি কোনে বনাব হা গাহৰি কোনে আমি মই বনাম 5-6টামান আছে আইটেম গোটেইখিনি বনাই দিব সেইদিনাখন অঁ হ'ব বুফে লাগিব ন? ডান বঢ়িয়া অঁ বঢ়িয়া এতিয়া অভিমুখেৰে শুনো নেকি জলপ্ৰপাত অঁ য়েছ Okay. ক্লাছিকেল ভাৰ্চন নেকি আছিলে এইটো এইটো ৰিপ্ৰাইজ ভাৰ্জন আছে Okay. অ'কে গীটাৰখন অ'এচিছ আগবঢ়াই দিব চৰি লাগিব আমাৰ অভি শইকীয়া আচ্ছা অভিজ্ঞান অভিষেক এই গীটাৰখন লৈ লোৱা মোৰ অভিষেকেই আছিলে নামটো কিন্তু এতিয়া মই অজান্ত্ৰিকত লেট কৰি দিলোঁ সেইকাৰণে বাদ মে শইকীয়া হৈ গ'ল চ' আভি বাদ মে গম পাইছোঁ বুজি পাইছা না মই দুবাৰ ক'বলগীয়া নহ'লে মানুহে বুজি নাপায় নাই মই বুজি পালোঁ ফাৰ্ষ্ট টাইমতে জোকটো গৈ পালোঁ এই অঁ, গম তেওঁৰ হাত বিষাই যাব যোনে বুজি নাই পোৱা চৰি অ'কে চৰি হা বহুত দেৰি ৰখালোঁ হাত চাত বিষাইছে নেকি অ'কে লেভেলছ গুড নাজানো ইয়াত গীটাৰ আহি আছে? ই পকাব এতিয়া এতিয়া মাৰি থাকা তুমি মৰমৰে জলপ্ৰপাত ৱাহ বুকুতে হানিলি আহি মিঠাকা বেৰি বৰণীয়া চুৰি তালি একা জৰি ৰামধেনু চতিয়ালি একা মৰমৰে জলপ্ৰপাত বুকুতে হানিলি আহি মিঠাকা বেৰি বৰণীয়া চুৰি তালি একা জৰি ৰামধেনু চতিয়ালি মেঘালীৰ হোতাত বৃষ্টি কণিকা বান্ধিলো হিয়ানা জৰি নাৰাম নুনাৰুম নুনাৰুম নুনিয়াৰে নাৰাম নুনাৰুম নুনাৰুম নুনিয়াৰে থেংক ইউ ধেত কি আছিলে ছাৰ এইবিলাক জালৱা जलवा तेरा ही जलवा अरे सीरियसली यार নেক্সট you are a লেভেল poet we don't even know it আৰে এইবিলাক কেনেকুৱা surprise? এইটো পুৰা জন্মেৰ ফাইভ আছিলে জন্মেৰ গাম নে অঁ জন্দাই যদি তুমি চাই আছে হেৰি কৰা নি ফ'ল' কৰা নি জন্মেৰ জন্মেৰ নেক্সট আহি আছে ন ইয়ালে কৈ দিওঁ কিয় কেনেকে কৰিলে গালি মানুহ লুকাব? ধেৎ তেৰিকা জন্দাক মাতি দিওঁ জন্দা কাৰ কথা কৈছে গম পাইছা নাই জন মাহী আমাৰ ল'ৰা মাহী ল'ৰাটো জন মাহী ল'ৰাটো এইটো তুমি ৰিলিজ কিয় নকৰা এইটো ভাৰ্জন অঁ এক ছেকেণ্ড আগতে এক ছেকেণ্ড এই ৰিপ্ৰাইজ ভাৰ্জনটো কোনোবাই শুনিছেনে আগে পিছে মানে এইটো তুমি আজিলৈকে অফিচিয়েলি আজিলৈকে কোনো হোৱা নাই এতিয়া এইটো দিয়ক কৰা কেনেকুৱা লাগিলে So- কমেণ্ট কৰক এইটো মই অলপে গাম দুখাৰীয়ে গাম এইটো অভি তেতিয়া অফিচিয়েলি ৰিলিজ কৰিব আজি পালোহি অজান্ত্ৰিক সকলো বাধা নেওচি থেংক ইউ গীটাৰখন থৈ দিব পাৰা আজি পালোহি অজান্ত্ৰিক সকলো বাধা নেওচি আজি পালোঁ মই সাৰথি আছিলে যিহেতু আপোনালোক সাৰথি হয় চ' আজি খুবেই বেছি ভাল লাগিছে আৰু যোনে এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰা নাই আহক যিমানখিনি আৰ্টিষ্ট আছে ইয়াত গুড ভাইবছ অনলি
গুড ভাইবছৰ লগত আপোনালোকে অজান্তে উলাটি আৰু ৰেড বুলো পাব খাই বঢ়িয়া লাগিছে যদি থাকে তেতিয়ালৈকে মোৰ অভিলত কাম এটা আছিলে আমাৰ দুজনমান আহিছিলে মানে ছাৰ দুজনমান অ'কে আমাক থিম মিউজিক এতিয়ালৈকে দিয়া নাই কোনে বনাই কিন্তু ভাল 2-3জনে আমাক কৈ থৈ গৈছিলে চাই আছে যদি অ'কে বেয়া কাম কৰিছে বহুত দুখ পাইছোঁ আমি এজন আছে তোমাৰ কণমানি ভাইটি এটা হয় अभी भी छोटा बच्चा ही है मम्मी पापा के साथ देवता को दिছিলে होरा তন্ময় ভাই তন্ময় নামৰ ক্ৰিপ্টন কি কইলা গান্তি ক'ত ইন্ট্ৰো মিউজিক দিয়ে হি আমাক ইন্ট্ৰো মিউজিক দি দিয়ে ন নাই সি বনাই দিছিলে দেই অকণমান খালি সি কৈছিলে চেঞ্জ কৰিম গ'লে কৰা নাই তন্ময় কিয় কৰা নাই বলো বলো টেল টেল এনে অভিয়ে কিবা দিব নি আমাক ৰবা তাৰ পিছত কৈ লওঁ মানুহকেইজন কোৱা হোৰা সূৰ্য পাত্ৰ কি হ'লে কি দিয়া তুমি আমাৰ কভাৰ সং নে কিছিলে থিম মিউজিক থিম সং সৰি মজা বনাইছা ভাই শুনিয়ে ভাল লাগিলে আহি আছে প্লিজ আপোনালোক যিসকলে চাই আছে এই দুজন মানুহক টেগ কৰি পেলাই গালি দিয়কচোন কেতিয়া দিব এৰা তাৰপিছত এতিয়া অভি চাই চিতি কথাটো ক'বা हम तो दुविधा पे पड़ गए নেক্সট কভাৰ এপিসোড চাই আছে বোলে মুকে গালি দিব এতিয়ালৈকে দি নিদিলোঁ তই মাতিলি পস্তাই আছো একো নাই একো প্ৰব্লেম নাই আমি বনাম একেলগে বনাম কিবা কৰিব পাৰি নেকি সৰুকে দৰকাৰ হৈ আছিলে মানে দৰকাৰ হৈ আছিলে নেকি মানে কেছটো কি হ'ল এইটোতো আমি আনৰ ইউজ কৰি আছো ন আৰু এইটো আৰু প্ৰথম দিনাখন মানে কি হ'ল চাই আছো নেটত যে কোনটো ভাল লাগিব এইটো গৈছে কিন্তু হেৰিৰ লগত মানে যোনটো নাম দিছিলোঁ আমি এতিয়া মানে অকণমান নিজৰ কিবা থাকিলে ভাল লাগে সব নিজৰ হওক আমি কিমান ছেকেণ্ডৰ লাগে 10 seconds 9-10 seconds ঠিক আছে অ'কে এইটো ৰেকৰ্ড হৈছে ৰ'বা সব ৰেকৰ্ড এনে ডেডলাইন দি দিয়া ডেডলাইন দিব লাগে ন ডেডলাইন দিয়াটো ইম্পৰ্টেণ্ট কেতিয়ালৈকে পচন্দ আছে আৰে তোমাৰ কাৰণে এনেকৈ নিজে মৰিছোঁ অলপ ব্যস্ত হৈ আছোঁ 20 তাৰিখে শ্ব' আছে তোমাৰ হেৰিত 20 তাৰিখে শ্ব' এটা আছে ক'ত শ্ব' আছে এক্সট্ৰিমত গুৱাহাটীত এক্সট্ৰিমত শ্ব' এটা আছে আৰু এটা কথা কওঁ মোৰ গান এটা ৰিলিজ হ'বলৈ গৈ আছে অতি সোনকালে নামটো আশা অ'কে আশা কৰোঁ যে সোনকালে আহে আৰু এই বঢ়িয়া কোনে গাইছে তুমি গাইছানে মই নাই গোৱা এইটো অৰিন্দম গোহাঁয়ে গাইছে অৰিন্দম ইয়েছ তলৰা বকুল আপুনি আছিলে বিউটিফুল সিংগাৰ বৰ ধুনীয়া গান গায় দেই ভাইটিটো বৰ মৰম লাগে মোৰ তাকো ভাল লাগে সি মৰিগাঁও সি ইয়াত নাথাকে বেংগলোৰত থাকে সি বেংগলোৰত থাকে কিন্তু মৰিগাঁও এটা অৰিজিনেল বৰ ধুনীয়া গান মই এটা আই ৱাজ লাকি ইনাফ টু ফিচাৰ ইন হিজ ওৱান অফ হিজ সংছ ভাল লাগিছিল আপোনাৰ এক্টিং বহুত ভাল লাগিছে তলখৰা বকুল থেংক ইউ বহুত ধুনীয়া কনচেপ্ট মই বুজি পোৱা নাই গানটো কিয় চলা নাই বহুত ধুনীয়া গান এইটো এইটো প্ৰয়াসে কৰিছিলে কেমেৰাৰ গানটো ভাল হৈছে অন্তৰ চুই যায় বিৰাট ধুনীয়া গান মই চাইছোঁ তোমাৰ বহুত ধুনীয়া গান তলখৰা বহুত ফিল কৰি পেলাই গাইছে এই বঢ়িয়া গুড লাক ব্ৰ তোমালৈ থাকিল এই মজা এই গানটোৰ তোমাৰ ভাৰ্চনটা শুনাই দিব পাৰি নি বাৰু কোনটো এইটোৰ আমি লোভিয়া অলপ কোনটো এই নতুন গানটো নাই মই একদম নোৱাৰি মই গালে একদম বেয়া লাগিব সিয়ে ভালকে মানে জাষ্টিফাই মানে তুমি হামিং মানে কেনেকুৱা টাইপ হ'ব সুৰটো সেইটোতো গম পাম না 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 na 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 অলপ মই একচুৱেলি তুমি যেতিয়া হামিং দি আছা মই ইমেজিন কৰিছোঁ অৰিন্দমৰ মাতটো চ' এনেও ল'ৰাজনৰ ইমান চফ্ট ন মাত মানে ভোকেলছটো যেতিয়া তেওঁ ডেলিভাৰী কৰে ইউ কেন একচুৱেলি ফিল ইট এই ফিলটো আছে বহুত ফিল চ' কালি নে পৰহি তেওঁ মোক মেছেজ কৰিছে ইদিদা মই কৈছোঁ হেই কোৱা হেৰি তলসৰা বকুলি যেনে ইনষ্টাগ্ৰাম ৰিলছ আপুনি এটা আপলোড কৰি দিয়ক দি দিয়ক আচ্ছা চিয়'ৰ অৰিন্দম মনত আছে কৈ দিম কিন্তু মোৰ অলপ মই ৰিলছ চিলছ নকৰোঁ টাইমো পোৱা নাই চ' গানটো মই এনেই ফটো কৰি তুলি পেলাই ৰিলছত দি থৈ দিম দৰকাৰ পৰিলে কিবা বেলেগ কেনেকুৱাতে চ' কৰিম চ' এইটো নতুন প্ৰজেক্ট আহি আছে আৰু আছে বহুত গান আছে আহি থাকিব লাহে লাহে আহি থাকিব কাকালৰ কলাব কৰি আছে এতিয়ালৈ কাকালৰ কথা চলি আছে কাকালৰ কলাবৰেশ্যন চলি আছে ডিউ মিউজিক বুলি এজন আছে ল'ৰা জুপিটাৰ বুলি এজন আছে সৰু হয় ল'ৰা কিন্তু বহুত টেলেণ্টেড হয় তাহাঁতি এটা আছে প্ৰডিউচাৰ সি আৰু এজন আছে ছিংগাৰ হয় বহুত ভাল কাম কৰি আছে পোৱালিবিলাকে চ' অনলাইন প্লেটফৰ্ম কেইটা আছে তোমাৰ গান এতিয়ালৈকে 9টা আছে 9টা আছে তোমাৰ ধূলিখনা এই ইপচিতা বৰ ধুনীয়া গাইছে দেই বঢ়িয়া ভাল গাইছে বহুত বঢ়িয়া গাইছে তাই এই গানটোৰ মই কমেণ্টবোৰ কেতিয়াবা ফ'ল' কৰোঁ হা চ' কমেণ্টছত বৰ ধুনীয়াকৈ লিখা আছিলে যে মানে ভালকৈ লিখিছে যিয়ে লিখিছে মানে ভালকৈ ফ'ল' কৰিছে এতিয়া ইপচিতা তোমালোকৰ কোনোবা এটা গানৰ কভাৰ গাইছিলে
ফাৰ্ষ্ট জলপ্ৰপাত গাইছিলে জলপ্ৰপাত তন্ময়ী বুলি ছোৱালী এজনী আছিলে তাইৰ লগৰ সেইটো 1 লাখ ক্ৰছ কৰি কভাৰ হিচাপে চ' দেটছ লাইক দ্য বিউটি অফ দ্য মিউজিক যে তেওঁ এটা টাইমত কভাৰ গাই পেলাই এতিয়া ইমান ধুনীয়াকৈ তোমালোকৰ লগত অৰিজিনেল চাগে তাই লিখিছে মানে ৱাও দ্য প্ৰচেছ বুলি লিখিছে ন য়েছ মনত আছে মই দেখিছোঁ চ' নাইছ এনেকৈ তোমাকে ইনস্পায়াৰ কৰা চ' কিপ ইনস্পায়াৰিং সেইটোৱে যদি আমি 2-3টা মানুহকো ইম্পেক্ট কৰিব পাৰোঁ ডেটছ গ্ৰেট 2-3টা নহয় বহুতক কৰিছোঁ কিন্তু কৰিছোঁ খালি এটাই বিচাৰোঁ যিমান তোমাৰ এতিয়া অল দ্য আৰ্টিষ্ট নিউ জেনেৰেশ্যনত যিমান আহি আছে মানে এটাই বিচাৰোঁ যে যেনেকৈ আছে সেনেকৈ কৰি যে কৰাপ্ট নহ'লে হৈছে কৰাপ্ট নহ'লে মানে কৰাপ্ট ইন দ্য চেন্স মিউজিক চেন্সত কৈ আছোঁ যাতে আপোনাৰ পাথ ভুল মত যাওঁ মোৰ মতে পইচা বা ফেম এইকেইটা মূৰত সোমাব নালাগে তাৰপিছত নিজে আহিব যদি সোমাই যায় মানে ক্ৰিয়েটিভিটি নাইকিয়া হৈ যায় আৰ্টিষ্টবিলাকৰ সেইটোৱে মই একচুৱেলি আৰু সেইটো পিছত দৌৰিব নালাগে নিজে আহিব এইটো বস্তু টাইমত আহি যাব মজা দেই ফিল'চফাৰকেইটা নহয় সঁচা কথা মানে আৰ্টিষ্ট হ'বৰ কাৰণে প্ৰথম কথা যিসকলে এতিয়াও প্লান কৰিছে আই ৱান্ট টু বি এন আৰ্টিষ্ট পকেটত পইচা নাথাকিলে আৰ্টিষ্ট বনিব কিন্তু সেইটোৱে তাৰপিছত আহি যাব অযান্ত্ৰিক এইখিনিতে আজি অভিয়ে মই এটা কথা পাতি আছিলোঁ আমাৰ ইয়াতে 1 লাখ হৈ যোৱাৰ পিছততো আমাক ইউটিউব বাবাই হেৰি দিব ন এখন প্ৰমাণ পত্ৰ চিলভাৰৰ পেলেট এখন চুপাৰ প্লেট বাই দ্য ৱে আমি জানো এনেকুৱা জেগাতে ক'ত লটকাই থওঁ কাষত এখন ৱালটোত একদম গেপ ৰাখিম তাতে এনেকৈ কুৱেশ্যন মাৰ্ক এটা লিখিম তাৰপিছত আমি হাত জুৰি কৰি 2খন ফটো থাকিব 1 মিলিয়ন কৈতে গল্ডেনটো লাগে মানে সেইটো বেছি হৈ গৈছে ক'ৰবাত অৱশ্যে যে নিদি হাত জুৰি কৰি মই দিম এনেকৈ অ'কে মানে কথা পাতিবলৈ কি ভাবি আছোঁ মানে মানুহে মৰম দি থাকিলে এইটো গম পাই স্ক্ৰিপ্টেড নহয় যে শ্ব'টো ক'ৰপৰা স্ক্ৰিপ্ট লিখিবা কাৰ হাতত টাইম থাকে মই আগলৈকে সুধি আছোঁ কি সুধিবনো সুধি আছোঁ চিন্তা নাই মোক হেৰি লগৰকেইটাক মানে মোৰ যোনটো পাৰ্চনেলিটি সেইটো মানে শ্বুট নকৰে ন লাইক ইণ্টাৰভিউ ন অযান্ত্ৰিক যাবি তেনেকৈ কৈ মানে অযান্ত্ৰিক কি কৰিবলৈ যাওঁ মানে তই তাৰপিছত মই এটা ওচৰলৈ গৈছোঁ মোৰ বেয়া ভয় লাগি আছে অযান্ত্ৰিকত মাতিছে তই একো চিন্তা নকৰিবি ইউডি দাই কথা উলিয়াই দিব তোৰ ইউডি ফেন নে এক্সপেক্টেশ্যনছটো মানে এনেকুৱা হাই কৰি দিছে একোৱে নাভাবোঁ ভাই প্ৰথম কথা এইটো আড্ডা মাৰিবলৈ ন দিছ ইজ আড্ডা যাৰ মন যায় যেতিয়া মন যায় আপোনালোকে খালি আহি যাওক আৰু সেইদিনা হৈছে বৰ ধুনীয়া কথা এটা ক'লে কোনটো কৈ দিওঁ নেকি অযান্ত্ৰিকটো আমি এতিয়া নালাগে বহুত সোনকালে হ'ব এইটো অকণমান কৰি লওঁ অকণমান ডাঙৰ হৈ লওক আৰু ডাঙৰ হওক যাতে আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ অনেষ্টলি আমিও ভবা নাছিলোঁ যে ইমান ছাপৰ্ট আহিব লাইফত মেচিভ ৰেছপন্স এণ্ড ছাপৰ্ট ইমান সোনকালে চ' ভাল লাগিছে যে আহিছে এতিয়া যিমান ৰাইজৰ মৰম বাঢ়ি গৈছে সিমান ৰেছপনচিবিলিটিজ আমাৰ বাঢ়ি গৈ আছে চ' এতিয়া আমাৰ অৱস্থাও বহুত বেয়া হৈ যায় কেতিয়াবা লাইক ইউ গাইজ পেভ দ্য ৱে লাইক ফৰ আৰ্টিষ্ট ন আৰ্টিষ্টবিলাকে এতিয়া লাইক ধৰি লোৱা গান বনাই আছে বা কিবা হৈ আছে এক্সপ'জাৰটো পটককৈ নাপায় ধৰি লোৱা হেৰি নাম নলওঁ কিছুমান আৰ্টিষ্ট এতিয়া ইয়াত আহিছে তাৰপিছত মানুহবিলাকে চিনি পাইছে ন সেইটো একচুৱেলি মানে মই বহুতক কওঁ মানে সেইটো আমাৰ somehow মানে লেক অফ আই ডোণ্ট ন' হোৱাট যে থেংকফুলি যে সেনেকুৱাকৈ ক্ৰিয়েট হৈ গৈ আছে যে আমি অলপ হ'লেও ছাপৰ্ট কৰিব পাৰিছোঁ মানে কি হৈ যায় কেছটো এতিয়া ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে ইমান আছে এতিয়া মই সেইদিনা আকৌ আই শুড চে দিছ এগেইন কিন্তু মই প্লানিং কৰিছিলোঁ নীৰক মাতা কথা কিন্তু আনফৰ্চুনেটলি উই লষ্ট হিম বেয়া লাগিলে চ' নীৰৰ নিচিনা এজন টেলেণ্টেড ছিংগাৰক মানুহে চিনি নাপালে এইটো ক'ত ভুল হৈ গৈছে কি ভুল হৈ গৈছে নাজানো সিও ইমান ধুনীয়া গান গায় চ' কি ঠিক কেতিয়াবা ইন দ্য নেক্সট লাইফ মেবি আকৌ অযান্ত্ৰিক কৰিব অৰূপ দাই কথা এটা কৈছিলে দেহা ওলাইছে কথাষাৰ বহুত মানে হাৰ্ট টাচিং আছিলে সঁচা এটা কৈছে ধুনীয়া কথা কৈছে সেইদিনাখনৰ এপিছ'ডটো বহুতে ভাল পাইছে আৰু মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ সেইদিনাখন আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যদি আপোনালোকে তেওঁৰ চেনেলত যায় মানে কাল্টিভেটাৰ্ছত তাত গৈ পিনি যাতে কমেণ্ট এটা কৰি আহে মানে অযান্ত্ৰিকৰ পাইছোঁ বুলি আৰু তেওঁলোকৰ কমেণ্ট ভৰাই দিলে থেংক ইউ ফৰ অল দ্য লাভ থেংক ইউ সঁচাকৈ কৈছোঁ কাৰণ কেলে সেইদিনাখন দেখাইছোঁ ৰাতিপুৱা মই অৰূপৰ নিচিনা এজন মানুহে হি একচুৱেলি ডিজাৰ্ভ more than what he is at the point য'ত যি জেগাত তেওঁ বহি আছে সেইটো জেগাত সেই মানুহজনে বিলং নকৰে এক্সেক্টলি he is one of the underrated হৈ আছে বহুত underrated হৈ আছে he is one of the finest artists he deserved the world মোৰ মতে যোনটো লাইভ পাৰফৰ্মেঞ্চ আছিলে মোৰ মানে থ্ৰু আউট দ্য হোল ছেশ্যন ন ইণ্টাৰেষ্টিং হৈ গৈহে আছে মানে লাষ্টত আপুনি চুমাটাও দি দিছে গম পাইছোঁ মানে লাইক সেই গানটো লৈ পেলাই মোৰ অলপ পাৰ্চনেল ফিলছ কিছুমানো আছে তেওঁৰ মোৰ আৰু
উই লাইক ফ্ৰেণ্ডছ ন বহুত আগৰ পৰাই চিনি পাওঁ মানে অৰূপেও ট্ৰাই কৰি আছে ময়ো ট্ৰাই কৰোঁ লাইফত চ' সেই মানুহজনক যেতিয়া ফাৰ্ষ্ট দেখিছোঁ আৰু যে দেখিছোঁ হি ইজ দ্য ছেইম হি অকণো চেঞ্জ হোৱা নাই সেইটো হ'ব লাগে এটা চেলেঞ্জ ন লাইক হাম্বল ন লাষ্টলৈকে আৰু বহুত বেছি যিমানে যি কমাই লওক ফেম নেম লাইক পইচা পিছত যেতিয়া হাম্বল থাকে সেই মানুহজনে মানে মাটিৰ মানুহ আৰু একদম আমি ইজনে এজন ফোন কৰি প্ৰভু বুলি মাতো প্ৰভু 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 য'তে দেখোঁ তেনেকৈ মৰমো পাইছে ন মৰম পাইছে কেনেকুৱা কমেণ্টছ ভাল ভাল মানে অনেষ্ট ফলোৱাৰ্ছ আছে সেইজনৰ যোন মানে যিমানখিনি আছে মানুহ নিজ অডিয়েঞ্চ আছে সেইখিনি মানে ভালকৈ ফ'ল' কৰে তেওঁ আৰু বহুত ৰেচপেক্ট আছে তেওঁ তুমি কাক ফ'ল' কৰা মই তেওঁ বহুতক ফ'ল' কৰোঁ তথাপিও গুৰু যোনজন গুৰু ন গুৰু বুলি ক'লে জন মাহী ল'ৰাটো জন দে আকৌ আমাৰ মাহী ল'ৰাটো আমাৰ অসমৰ আমিতো লাইক সৰুতে ৰেডিঅ'ত লগাই থয় মাহঁতে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰ গানবিলাক তাৰপিছত জুবিন দা খুব শুনিলোঁ মাজতে পাপন দা দেন জয় দা অভিয়াছলি এইবিলাকৰ পৰাই বহুত ইনস্পায়াৰ হ'লোঁ তাৰপিছত নিজে কাম কৰিম বুলি আগবাঢ়ি আহিলোঁ আৰু একচুৱেলি তেওঁলোকে লাইক ৰাস্তাটো বনাই দিলে আমাৰ কাৰণে আৰু লাইক তেওঁলোক নথকাহেঁতেন আমি এইটো পৰ্যায় নাপালোঁহেঁতেন চ' অল ক্ৰেডিট গ'জ টু ডেম একচুৱেলি এটা জেনেৰেশ্যনত কিন্তু আহি আছে ন আহি আছে আহি থাকিবই এইটো আৰু মা দেউতাই আগতে কয় এতিয়াও কয় যে ভাল বস্তু টাইম লয় আহিবলৈ কিন্তু যেতিয়া আহে একেবাৰে থাকি যায় চিৰযুগমীয়া হৈ থাকে একদম ধুনীয়া কথা ক'লা তোমালে মেছেজ কৰে নে কোনোবাই EDM গান বনাইছোঁ ছাৰ হেৰি জলপাত বনোৱাৰ পিছত মানে প্ৰেছাৰ বহুত হৈ গৈছিলে মই ৰিকুৱেষ্ট থাকে ন ইনষ্টাগ্ৰামৰ মই চেকে নকৰোঁ মই যি কিবা ক'ৰবাত ঘূৰি ফুৰা ষ্টেটাছ দিওঁ ন মোৰ হেৰি মেছেজ আহে ঐ এলেহুৱা গান বনা মই কৈছোঁ এই কি কৰিলোঁ এতিয়া তাৰপিছত লাষ্টত আমি ছেকেণ্ড গানটোৱে আছিলে নক্ষত্ৰ প্ৰথমতে সেইটো কথাটো কোৱাই নাই সেইটো নিজৰ ভাৰ্জন আছে নেকি সেইটো নিজৰ ভাৰ্জন মই নোৱাৰোঁ সেইটো নিজৰ ভাৰ্জন নাই মোৰ এইটো শংকুৰাজে পাৰিব আৰু এইটো শংকুৰাজৰ ফাৰ্ষ্ট সেইটো গান মই হেৰি এটা গানৰ পৰা ইনস্পায়াৰ হ'লোঁ গানটোৰ নাম মই এতিয়া পাহৰি গৈছোঁ বহুত আণ্ডাৰগ্ৰাউণ্ড গান হয় মানে আণ্ডাৰৰেটেড গান হয় চ' সেইটো গানৰ পৰা ইনস্পায়াৰ হৈ পেলাই মই শংকুৰাজক এটা ডেমো পঠিয়ালোঁ য'ত কম্প'জিশ্যন আছিলে চ' সেইভাগে তেনেকৈ পঠিয়াই দিলোঁ গানটো তাৰপিছত সি এসপ্তাহমান লগাৰ পিছত ধুনীয়াকৈ লিৰিক্সটো লিখি যেতিয়া মানে ফাৰ্ষ্ট দিছে মোৰ তাৰ এটা ড্ৰাফ্ট মোৰ মানে অন্তৰ চুই গ'ল মানে ৱাও দিছ ইজ হেপনিং মানে নেক্সট গানো মাৰ্কেট ল'ব মানে তোমালোকে ভূমিকম্প আনি দিলা বেক টু বেক দুটা কোনে লিখিছিলে সেইটো শংকুৱে লিখা নিজে লিখা লিৰিকেল জিনিয়াছ মৈত্ৰী পাটৰো আছে দুয়োগৰাকী মিলি আৰু হিলাই আছে দাদা বা মিলি হিলাই আছে ইণ্ডাষ্ট্ৰী এতিয়া ডিজাৰ্ভ কৰে দেই ইউ গাইজ আৰ ব্ৰিলিয়েণ্ট নেক্সট কেতিয়া আহিব শংকুৰাজৰ লগত শংকুৰাজ শুনিছানে নহয় এই দুটা কম্ব মানে বহুত ডেডলি কম্ব এতিয়া অলকানন্দ ওলাইছে স্তন্ময়ৰ লগত লাইক ইজ ৰিয়েলি গুড আৰু এতিয়াতো কিমান সেইটো টাইমত আমাৰ ছ'চিয়েল মিডিয়াত ইমান ৰিচ নাছিলে এতিয়া কিন্তু বহুত ৰিচ পাইছে চবে মানে অলকানন্দাই হওক বা জিপাল 2.0 হওক বহুত ৰিচ পাইছে সেইটো টাইমত মানে মানুহবিলাক ইমান ইউটিউব নুশুনে তাৰপিছত হেৰি জিঅ' ফ্ৰী দিয়াৰ পৰা লাগি গৈছে আৰু চব কিন্তু একচুৱেলি দেৰ আয় লেকিন দুৰুস্ত হয় চ' এতিয়া তোমালোকে যদি জল্দি এটা কৰা আৰু জল্দি এটা কৰিব লাগে এইটোৱে মই ইনফেক্ট আজি মই কৈ আছোঁ হেৰিক যিহেতু শিৱসাগৰত আছে আই ডোণ্ট ন' মই আকৌ কৈছোঁ যে চিডৰ লগতো পাতাচোন কথা মই তাৰ লগত চিনাকি কৰি দিম দুয়োটাই চিডৰ লগত বঢ়িয়া হ'ব এই গুলি কম্বিনেশ্যন হ'ব খালি ছাৰে যদি আৰু শুনিছা নাই গাড়ী বিভাগেও শুনিছোঁ মই আগত শুনিছোঁ এতিয়া গাড়ীত শুনাই আহিছিলে বিদিদাই ভাল ভয়ানক ছিংগাৰ ভাল ছিংগাৰ আছে দাদা চৰিকা চ' তোমালোকে শিৱসাগৰত আছা এতিয়া সিও আছে এতিয়া মানে কি হয় এনেকৈ কোনোবা এটাতো চিনাকি কৰাব লাগিব তেতিয়াহে হ'ব আপুনি মিডিল মেন হয় চবকে চিনাকি কৰা মেলি দিব আৰু চিনাকি কৰি দিম একচুৱেলি তই এইবিলাক কাম কৰ একচুৱেলি কৰা মিলি কৰা একদম ধুমুহা আহিব একজেক্টলি আমি ধুমুহা ভাল পাওঁ না এতিয়াতো বহুত মানে কি আগতকৈ শিকিলা ন মানে জলপ্ৰপাত যিটো ষ্টেজত মানে কৰি আছিলে এতিয়াতো বহুত বস্তু শিকিলা এতিয়া যদি শংকুলত কিবা এটা মানে চাবলৈ মন আছে এতিয়া কোনটো লেভেল হ'ব নেক্সট লেভেল হ'ব মানে এতিয়া যদি কৰে লাইক মিউজিক ৱাইজ টু লাইক আগবাঢ়িছোঁ লাইক সিও বহুত ইম্প্ৰুভ কৰিলে এতিয়ালৈকে চাগে এইটো বহুত ইম্প্ৰুভ কৰিলে এইটো আমি দেখা পাইছোঁ এনেও ইম্প্ৰুভমেণ্ট চবৰে কিন্তু সি এতিয়াও চাগে চকু মুদিয়ে গাব একা চল মৰম
ফিল লয় বোলে ফিল লয় একো নাই কৰ্ড ফিল লয় কৈছে ইয়াৰ পিছত কি আছিলে বজাবলৈ খালি ফিলটো সি এনেকৈ ৰাখিছে মই একদম বেয়া ফিলত আছোঁ কিন্তু ভিতৰত আছিলে নেক্সট কোনটো আছিলে এনেকৈ ধৰি দিয়ে চ' কিপ ক্ৰিয়েটিং গুড মিউজিক গুড ভাইবছ অনলি কথা পাতি ভাল লাগিছে তোমাৰ লগত মোৰ বেছি ভাল লাগিছে আপোনালোকৰ কথা মই নাজানো ভাল লাগিছে বেছি ভাল লাগিছে আৰু খাবা নি আনি থাকক খাই থাকিম বঢ়িয়া উলিয়াই লোৱা তুমি খাবা নি নাখাওঁ মই বন্ধ কৰি দিয়া নাখাওঁ কোৱা ৰাতিখন টোপনি নাহিব ঠিক আছে তোমাক লাগিবই অলপ খাই পেলাই সাৰ পাই থকা আৰু মিউজিকৰ কথা এচিড লৈ পিনি ভাল গান এটা গাই দিয়া না এটা গান এটা গান যি গান গোৱা এইটো কোনে অফ কৰি দিলি অকণমান বেছি ঠাণ্ডা এইবোৰ বয়সস্থ বেমাৰী মানুহ বহি থাকে চাইডে চাইডে যে মোৰ लगता है यहाँ पे बर्फ पड़ने वाला এইফালে মানস দা গা বেয়া হয় তেওঁ চাইছে আকৌ অন কৰিলে এইকেইটা বুলি মই এটা বস্তু আজি অবজাৰ্ভ কৰিছোঁ মই নটিছ কৰিছোঁ এওঁ আজি বেছি কথা কৈছে ভাল লাগিছে মোৰ এতিয়া ঘৰৰ মানুহ কিছুমান কানেকশ্যন কিছুমান জেগাত ভয় লাগে মানে অলপ কেনেকুৱা পাই তুমিতো ধৰি লোৱা আগৰ পৰা চিনি পোৱা ন মইতো চবকে চিনি নাপাওঁ অভিকটো মই সৰুৰ পৰা লগ পাইছোঁ ন আজি 4 ঘণ্টা আগত মোৰ ফোনতে কথা হৈছে 4 ঘণ্টা আগতে মই 4 ঘণ্টা ওলাইছে 1-1.5 ঘণ্টা আগতে আমাৰ ডেকাটা দোকানৰ আগত লগ পাইছোঁ ডেকাটা দোকান বুলি কৈছে কোন ডেকাটা বিচাৰি আমাৰ সুনাইনাই মোক চিনাকি কৰাই দিছে যে এইটো মই বেয়া নানান লেকচাৰ মাৰি আছোঁ সিহঁতে গাড়ী পাই পেলাই গাড়ীখন ইপিনে পাৰ্ক কৰি পেলাই কথা পাতিছোঁ অ'কে আহা এতিয়া ছাৰৰ গাড়ী কমাৰ্চত ৰখি আছে একো নাই গাড়ীখন থাকিবনে থাকিব নাথাকিলে পুলিচ আছে নহয় বিচাৰি দিব আচ্ছা সেইটো ষ্টেজলৈ যাবলৈ মন নাই বুলি নাই একদম মন নাই পুলিচক বিচাৰি গৈ আৰু নাই একো নাই নহয় দাদা গাড়ীখন ইয়াত থৈছে ক'ত গ'ল এইটো পাৰ্কিঙৰ জেগা পাৰ্কিঙৰ জেগা এইটো গিটাৰখন দি দিয়া আকৌ গিটাৰখন অ'কে তোমাৰ ফেভৰেট গান যিকোনো গান অ'কে মোক কাণ্ট্ৰি ছংছ বহুত ভাল পাওঁ মজা মজা ন মজা মেয়েৰ গান তুমি হেৰি শুনিছা নি ধীতিমান দেউৰীৰ গান শুনিছা নি ধীতিমান দেউৰীৰ গান শুনিছোঁ চাগে দেই এইজনক মাতিব লাগিব তুমি শুনিছা নাই বাৰু গান কি মজা গাই কাণ্ট্ৰি ফিল্ডটো মানে বহুত আণ্ডাৰৰেটেড হৈছে অঁ মই সেইদিনাখন আপোনালোকে যদি কোনোবাই মানে ধীতিমান দেউৰীৰ ফ্ৰেণ্ড হয় বা চিনাকি মই ফোন কৰিছিলোঁ তেখেতক তেওঁ ফোন ৰিচিভ নকৰিলে মেছেজ কৰিবচোন ক'ব আমি ইনভাইট কৰিবৰ কাৰণে মেছেজ কৰিছিলোঁ তেওঁ য়েছ অ'কে লেটছ ষ্টাৰ্ট It started way back in 3rd grade. I used to sit beside Emily Hale, pink dress, matching shoes and a ponytail. She kissed me on a school bus, but told me not to tell. That day I sat around her playground, across the monkey bars to the merry-go-round. I'll never leave, got that down. Before the days I took it, I read what she wrote. Do you love me? Do you wanna be my friend? And if you wanna do, well, don't be afraid to take me by my hand. And if you wanna do, I think this is how love goes. Check yes or no. Thank you so much. তুমি এটা নিজৰ উলিওৱা মোৰ নিজৰ কাণ্ট্ৰি নহয় কাণ্ট্ৰি হওক বা যিয়ে নহওক এনি ছং অফ ইউৰ্ছ নিজৰ নিজে গাই পেলাই এটা উলিওৱা নিজে গোৱাখিনি মোৰ অলপ ইলেক্ট্ৰনিক হয় চ' মানে একষ্টিকো ভাল নালাগিব আৰু নালাগে একষ্টিক বুলি কোৱা নাই ইলেক্ট্ৰনিক নিজৰ নাই তেনেকৈ ভাল এইবিলাক মানে মোবাইলত শুনিহে বেছি ভাল লাগে হ'ব আমি মোবাইলত শুনিম আমাৰ সকলোৱে মোবাইলতে শুনিম মই লিংক দি দিম পেণ্ডিঙত কিমান আছে আমাৰ পিকনিকত বজাই শুনিব যাব নালাগে তোমাৰ গান আমাৰ ফিল ল'ব লাগে ৰাতি গোৱা বন ফায়াৰ নাইট এটা উলিয়াওক আৰু অজান্ত্ৰিকৰ ফালৰ পৰা ন আমি গৰমখনো বন ফায়াৰ কৰিবা এতিয়া ঠাণ্ডা দিনকেইটা গুচি গ'ল সেইটো মানুহে গম পাব গৰম নে ঠাণ্ডা 1 কিলোমিটাৰ দূৰত বহিবলৈ অযোগ্য ওচৰত থাকিলে শ্বিলং গৈ পিনি কৰিব লাগে বন শ্বিলং গৈ পিনি এতিয়াহে কথা পাতিছা তুমি এতিয়াহে কথা পাতিছা অ'কে শ্বিলং গৈ আছোঁ আমি যিসকলে জইন কৰিব বিচাৰিছে আহক আমি ডাঙৰ বাছ এখন লৈ ল'ম একদম ডাঙৰ বাছ চবে ক'ভিড টেষ্ট কৰিব অজান্ত্ৰিক বুলি একদম ক'ভিড টেষ্ট কৰি আহিব কিন্তু নহ'লে সোমাব নিদিয়ে শ্বিলঙত অ'কে মজা লাগিলে খাই মজা লাগিলে খাই নাজানো কিন্তু মজা লাগিলে আজি ইয়াতে বহি কথা একদম বঢ়িয়া লাগি আছে ৱাও কিন্তু উপায় নাই এইটো এইটোতো 11টা বাজিব হ'ল ৰাতি
থেংক ইউ 11টা বাজিলে নেকি আড্ডা মাৰি থাকিলে মোৰ যাবলৈ মন নাছিলে মোৰ যাবলৈ মন নাই তোমালোকে কণ্টিনিউ কৰিব পাৰা কিন্তু মোৰ অকণমান মানে আজিকালি পাৰিবাৰিক মানুহ নহয় ফোন আহি আছে আপুনি একদম ৰেডি হৈ আছে কেইটা বজাত একদম এতিয়া টিকেট থ'ব তোমালোকক নমাম বাই বাই অ'কে পাৰ্ট 2 এটা কৰিব লাগিব আমি আকৌ পাৰ্ট 2 চবৰ লগতে কৰিম পাৰ্ট 2 চবৰ লগত কৰিব বঢ়িয়া বঢ়িয়া নেক্সট গান কেতিয়া ওলাব ৰিলিজ নেক্সট গান মোৰ এতিয়ালৈকে ৰিভিল হোৱা নাই ডেটটো মই প্ৰচেছিং চলি আছে এতিয়া ভিডিঅ' প্ৰচেছিং চ' ফাৰ্ষ্ট মিউজিক ভিডিঅ' হ'ব আমাৰ কাইলৈ কাৰণে কল টাইম দিলে মোক কেইটাত মাতিছে বা শুনো দেই জান কোৱা আঠটাত পোৱাকে 8:30-35 অ'কে 45 ঠিক আছে পাই যাম দিয়া বিজি মানুহ কামেই কাম এনি টাইম চাৰিফালে আমাৰ অসমত ঢেৰ কাম কৰিবলৈ তেতিয়াহে ঘৰটো চলে কিন্তু কৰি ভাল লাগে কৰি ভাল লাগে এইটো মই ডিমোটিভেট নদি কি হৈছে বিজি ম্যান ইজ এ হ্যাপি ম্যান yes have to keep yourself busy হামৰণি মাৰি দিয়া একদম মন নাই কিন্তু মাৰা আগতে উল্লাহ আকৌ আহি গৈছে উলাহেৰে ভৰা উলাটি আমি আমাৰ মুনমি খুব জ্বলিব আজি जलने वाले जलो हम तुमको बाद में दे देंगे ऑफ द कैमरा सो এয়া সৰু গিফট আমাৰ ফালৰ পৰা কি মোক দিছে নেকি নালাগে নেকি মই এনে হজাই আছে দিও এটো আছে নে আছে এটো খুলিব নালাগে আৰু দিয়া এটো সবকে তুমি খুলিবে দেখুৱাই দিয়া আমি এনে দিয়া বুলি ভাবিব খালি পেকেট দিছে বুলি খালি পেকেট সিল পেক আছে সো সিলে খোলা নাই কষ্ট আছে এটো খুলিবলৈ এটোটা আধা ঘণ্টামান লাগি যাব চাগে একো নাই ওকে খুল খাইছে দেই वाह উল্লাহ সাইডা ভ্যারাইটি অফ সাস ফার্স্ট মই পাইছো নেকি না বহুত মাজতে গ্যাপ আছিল তুমি আজি এটো পাইছা এটো পাইছো নেকি এটো পাইছো নি ফার্স্ট তুমি লৈছা আজি সো ইয়াত আছে তোমাৰ ফিল্ডি গ্ৰীণ টি ব্ল্যাক টি হোৱাইট টি সব খাম আজি একেলগে সব খাম বঢ়িয়া লাগে একেলগে খাম আৰু খাই পিনি কবা কেনেকুৱা পাইছা আৰে বঢ়িয়া they are doing really good মানুহে সব আপোনালোকে প্লিজ সাপোর্ট কৰক উলাটি ডেসক্ৰিপচনত থাকে অসমৰ তেওঁলোকে ইমান ধুনীয়া কাম কৰিছে সো এটো ওয়ার্ল্ড ফেমাস হ'ব লাগে একচুয়ালি দে আর ডুইং দ্যাট আজি এটা ভিডিও চাই আছো যে টি বেগবোৰ যেটা আমি খাওঁ টি বেগজন মাইক্রো নিউট মানে তোমাৰ মানে প্লাষ্টিকৰ টুকুৰা মিলিয়নস অফ প্লাষ্টিকৰ সৰু সৰু মাইক্রো টুকুৰাজ বুজিছে যি চকুৰে নেদেখো সো সেইকাৰণে তেওঁলোকে মাইক্রো হেতু পৰা বচাবৰ কাৰণে ডাইৰেক্ট চাহপাতটো কম্প্ৰেছ কৰি পেলাই দি দিয়ে মানে straight from the garden এটা কিনি চাবচোন পেকেট কেনেকুৱা পায় ভালে পাব তো বহুতে কিনিছে বাৰু বিৰাট ধুনীয়া পেকেজিং কৰিছে দে থ্যাংক ইউ থ্যাংক ইউ উলা গেলে থ্যাংক ইউ আহিলা আপুনি অহাৰ কাৰণে আমাৰ মঞ্চখন ৰঙীন কৰি দিলা লাইক কিটা বাদ দি পেলাই সঁচাকৈ কৰি দিলা থ্যাংক ইউ সো মাচ মোক ফাইনালি মাতি লাগে যে আপুনি আকৌ মই টেক্সট কৰিবলগীয়া নহয় দাদা আজি হ'বনে মানে মই এইটো কাৰণে আহোঁ যে মই ঘৰত গ'লে গালি খাবগৈ নালাগে বঢ়িয়া থ্যাংক ইউ আহিব লাগিব আকৌ পাৰ্ট 2 হৈ আছে আমি শ্বিলং যাবলৈ আছোঁ ধুনীয়াকৈ গাহৰি ভাত খাম জলদি 100K কৰি দিয়ক বহুত দিন শ্বিলং জানে That's it. আজি খণ্ডটিৰ পৰা ইমানেই আশা কৰোঁ আপোনালোকে ভাল পালে আৰু প্লিজ ভাঙি দিয়ক ছাবস্ক্ৰাইব বাটন টিপি আমাৰ দুইটাৰে ৰেইন ফৰেষ্ট ৰেকৰ্ডছ আৰু অজান্ত্ৰিক OSS মোশন ফিল্মছ টু বি প্ৰিচাইজ ৱেল দ্যাটছ ইট থ্যাংক ইউ সো মাচ ভাল লাগিল আকৌ লগ পাম থ্যাংক ইউ সো মাচ adios con vaya con dios signature and be full very soon full সোনকালে হওক আপোনালোক